নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি এটা বিষয় সন্দৰ্ভত কিছু আলোচনা কৰিব খুদিছো আলোচনা কৰাৰ আসলতে সময় এয়া এই কাৰণে সময় যে চৌদিশৰ পৰা ভাষাটো কেন্দ্ৰ কৰি কেতবোৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে বিতৰ্কৰ সৃষ্টিও কৰা হৈছে এই মুহূৰ্তত আমি আপোনালোকক জনাব খুদিছো যে বৰাক কেন্দ্ৰিক যেটো বিবাদ অতি শেহতীয়া যেটো বিষয়ক লৈ সকলোৱে একমুখে ধিক্কাৰ দিছিল স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক কিন্তু তাৰ পিছত আমি মন কৰিছো যে এপসো নামৰ পশ্চিমবংগৰ এটা সংস্থাই কাইলৈ তেওঁলোকে কলকাতাত অসম ভৱন চলো এক কাৰ্যসূচী হাতত লৈছে এতিয়া হেহে আমি আজি এই বিষয়টো আলোচনা কৰিব খুদিছো যে ইয়াতে মাৰিলে টিপা কলকাতা পালেগৈ খিপা অসম কেন্দ্ৰিক এটা বিষয় আৰু যত বাংলা ভাষাক অবমাননা অপমান এনে ধৰণৰ কোনো কথা নাই কথাটো আছিল অসমীয়া ভাষাক অপমান অসমীয়া ভাষা বিদ্বেষী মনোভাৱ অসমীয়া ভাষা বিদ্বেষী কেতবোৰ কাৰ্যকলাপ সেই কথাখিনিহে আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল কোনেও কোৱা নাই যে বৰাকত বাংলা ভাষা থাকিব নালাগে ৰাজ্যিক ভাষা অসমীয়া তাত সৰকাৰি ভাষা হিচাপে বাংলা তিনিখন জিলাত ব্যৱহাৰ কৰা হয় কিন্তু তাত অসমীয়াক বাৰম্বাৰ অপমান কৰাৰ কথাখিনি আমি কৈ আহিছিলো কিন্তু প্ৰদীপ দত্তৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত আমি খবৰ পাইছো আমাৰ সাংবাদিকে আমাক ইতিমধ্যে জনাইছে যে বৰাকত বিশেষকৈ শিলচৰত কেইগৰাকীমান বিশেষ ব্যক্তি কেইটামান বিশেষ সংগঠনে প্ৰদীপ দত্তৰ পক্ষত অৱস্থান কৰি তেওঁলোকে অধিক বিষবাস্প যেন বিয়পাব খুজিছে এনে ধৰণৰ কথা বতৰা চলি থকাৰ আমি সম্ভেদ পাইছো তাৰ লগতে কলকাতাৰ প্ৰসংগটো টানিছো লগতে সিদিনা যেতিয়া প্ৰদীপ দত্তৰ গ্ৰেপ্তাৰ হৈছিল তেতিয়া তেওঁ চিঞৰি পশ্চিমবংগৰ যিগৰাকী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তেওঁ আহ্বান জনাইছিল যে অসমৰ বঙালী সমাজক তেওঁ ৰক্ষা কৰিব লাগে এই ধৰণৰ পৰিৱেশ দৰাচলতে অসমত হৈছেনে সিদিনা ইয়াত দীপক দে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিগৰাকী সভাপতি তেওঁ কি কৈ গ'ল আৰু প্ৰদীপ দত্তৰ হতে দৰে মানুহবোৰে কি কথা কৈ আছে কি বিষবাস্প বিয়পাই আছে সেইখিনি আমি সকলোৱে দেখিছো গতিকে এই বিষয়টো আমি আজি পাতিব খুদিছো বিতংকৈ তাৰ পিছতে কাৰ আন্দোলনৰ সময়ত হোৱা এটা পৰিৱেশ আজি আকৌ আমি সন্মুখীন হ'বলগীয়া হৈছে সেই পৰিৱেশটো কি আছিল সেই পৰিৱেশটো আছিল যে ৰাজীৱ ভৱনে বা প্ৰদেশ কংগ্ৰেছে যিবোৰ কথা কয় গুৱাহাটীত থাকি সেই একেখিনি কথা তেওঁলোকৰ কিন্তু বৰাক উপত্যকাৰ নেতা নেত্ৰীসকলে নকয় কমলাক্ষ দে প্ৰকাশই ৰাজীৱ ভৱনৰ বিপৰীত স্থিতিত অৱস্থান কৰি আমি দেখিছো যে প্ৰদীপ দত্তৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে এই কথাবোৰ হৈছে এই কথাখিনি বিতংকৈ পতাৰ প্ৰয়োজন আজি আছে মমতাৰ প্ৰসংগ কিয় আহিল পশ্চিমবংগৰ প্ৰসংগ কিয় আহিল এই কথাবোৰ আমি পাতিব লাগিব এই বিষয়টো আলোচনা কৰাৰ অৰ্থে আজি কেইবাগৰাকীও আলোচকক আমি আমন্ত্ৰণ জনাইছিলো আমাৰ মাজত যেহেতু আজি উপস্থিত আছে কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ তথা শিক্ষাবিদ দেৱেন দত্ত ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত APCCৰ মুখপাত্ৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদি আলম বৰা ডাঙৰীয়া উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত বিজেপিৰ হৈ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত প্ৰাক্তন বিধায়ক তথা বিশিষ্ট সমাজকৰ্মী পদ্মশ্ৰী অজয় দত্ত ডাঙৰীয়া এই মুহূৰ্তত উপস্থিত আছে নিজৰ বাসগৃহৰ পৰা সংযুক্ত হৈ আছে তেখেত মই আপোনাক স্বাগতম জনাইছো জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছো মই আপোনালোক সকলোকে উদ্দেশ্যি ক'ব খোজো যে আজিৰ যেটো অনুষ্ঠান এই কথাখিনি আমি পাতিবলগীয়া হোৱাৰ কাৰণ কেইবাটাও এহাতেদি কংগ্ৰেছে কৈছে গ্ৰেপ্তাৰ কৰিব লাগে আমাৰ এই অনুষ্ঠানৰ মাজতে কৈ গ'ল কংগ্ৰেছৰ মুখপাত্ৰ বা নেতাই কৈ গ'ল বিধায়কে কৈ গ'ল তাৰ পিছত আজি কমলাক্ষ দে প্ৰকাশই এই কথাবোৰ কৈ দিল্লী পালেগৈ তেওঁ আজি সংযুক্ত হৈ থকাৰ কথা আছিল নতুন দিল্লীৰ পৰা কিন্তু এতিয়া ফোন সুইচ অফ কৰি ৰাখিছে যে কি নহওক আমি কমলাক্ষ দে প্ৰকাশই এই গোটেই বিষয়টোত কি কৈছিল অকণমান দেখুৱাই ল'ব খুজিছো তাৰ পিছত আলোচনা কৰিবলৈ আমি আঁত পাম প্ৰদীপ দত্ত ৰায় তেখেতে কিবা বেংগলী ভাষাৰ কাৰণে কৈছিলে আৰু তেখেতক জেলত ভৰাই দিলে কিন্তু ক'ৰ পৰা এইটো হিটলাৰী শাসন চলিছে নেকি বৰাক বুলি মানুহে যদি কোনো বেংগলী মানুহে যদি বেংগলীৰ অধিকাৰটো যদি কথা পাতি থাকে যদি তেনেহ'লে পাতিব পাৰে কিন্তু এনেকুৱা হ'ল নেকি যে বেংগলীৰ কাৰণে মাতিছে তেওঁলোকক আমি বিষ খুৱাই কিনে তেখেতক মাৰি দিম বাৰু হিটলাৰৰ নিচিনা শাসন ব্যৱস্থাটো হৈ গৈছে নেকি এইটো কাৰণে মোৰ বস্তুটো ভাল লগা নাই বস্তুটো প্ৰদীপ দত্ত ৰায় যদি এৰেষ্ট কৰিছে তাৰ আগতেতো বহুতখিনি ঘটনা হৈছে বহুতখিনি ঘটনা হোৱা নাই নেকি কেতিয়াবা বেংগলীৰ ঘৰত যাই কিনে মাৰি দিম কাটি দিম হেৰি কৰি দিম পিটাই কিনে হেক কৰি দিম
সিহঁতক হেৰি কৰি দিম যি টি কৈছে আৰু দেশদ্ৰোহী যদি লগোৱা হয় যদি প্ৰদীপ দত্ত ৰায়ৰ এগেইনষ্টত লগোৱা হয় যদি তে আগৰখিনিৰ এগেইনষ্টত কিয় লগোৱা নাই চাৰ্জ যেতিয়া লগোৱা হয় আপোনাৰ ওচৰত যদি চাৰ্জ লগায় খালি আপোনাৰ লগাই দিব পাৰে যে আল্টিমেটলি যেতিয়া কোৰ্টলৈ পঠাইছে এতিয়া পুলিচতে এষ্টাব্লিছ কৰিব লাগিব তেওঁ দেশদ্ৰোহী হয় না নহয় কিন্তু মই কৈ আছোঁ আৰু মই এজন বিধায়ক হিচাপে কৈ আছোঁ মইতো জানো তেখেতে দেশদ্ৰোহী চাৰ্জটো যিটো লগোৱা হৈছে মই নাভাবোঁ যে দেশদ্ৰোহী চাৰ্জটো লগোৱা কিমানখিনি যুক্তিযুক্ততা আছে আৰু কথাখিনি যদি আপোনাক যদি ধৰা হয় যদি আপোনাক জেললৈ পঠায় যদি তেনেহ'লে এষ্টাব্লিছ কৰিব লাগিব যে আপুনি ঠিকেই আপুনি হেৰি হয় নেকি আপুনি ঠিক আছে কথা আমি আঁত পাইছোঁ মই প্ৰথমে আমাৰ যিগৰাকী সাংবাদিক শিলচৰৰ মকছুদুল চৌধুৰী এই মুহূৰ্তত তেখেতক সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাম শেহতীয়া কেতবোৰ তথ্য আমি তেখেতৰ পৰা পাম বুলি আশা ৰাখিছোঁ এই গোটেই বিষয়টোত প্ৰথমে মই যিহেতু দেৱেন দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে এই বিবাদবোৰ যেতিয়া হয় আমি প্ৰত্যেকেই যথেষ্ট ব্যথিত হওঁ কাৰণ আমি এই তিনিখন জিলাৰ কথা আকৌ কৈছোঁ যে এই তিনিখন জিলাত বাংলা ভাষা থাকক চৰকাৰী ভাষা হিচাপে কিন্তু ৰাজ্যিক ভাষা অসমীয়া গতিকে অসমৰ এটা অঞ্চলত অসমীয়া ভাষাৰ বেনাৰ থাকিব নোৱাৰিব হৰ্ডিং থাকিব নোৱাৰিব ফলক থাকিব নোৱাৰিব প্ৰদীপ দত্তৰ দৰে একাংশ ব্যক্তিয়ে হুমকি দিব আৰু ৰাতাৰাত সেইবোৰ নোহোৱা হ'ব এই কথাবোৰ যে হৈ আছে কি কাৰণত হৈছে আৰু ইয়াত আন কিবা দিশ সংযোজন হৈ আছে বুলি আপুনি অনুভৱ কৰে নেকি ধন্যবাদ বৰুৱা এইটো বৰ উদ্ভট কথা এটা উদ্ভট কথা আলোচনা কৰিব লগা হৈছে দৰাচলতে হয় এইটো ইতিমধ্যে বিশেষভাৱে চৰ্চিত হৈছে কিন্তু দুৰ্ভাগ্যৰ কথা এইটো যে এইটো এটা আলোচনা কৰিবলগীয়া বিষয় নহয় অসমত ৰাজ্য ভাষা অসমীয়া অসমত লোকসেৱা আয়োগৰ প্ৰধান ভাষা আৰু যেহেতু লোকসেৱা কৰা হয় জনসাধাৰণৰ সেৱা যিবিলাক লোকে কৰে সেই লোকবিলাকক নিৰ্বাচন কৰি দিয়া লোকসেৱা আয়োগত অসমীয়া ভাষা যিটো অসম চৰকাৰৰ আজি 61 বছৰ হৈ গ'ল অসম বিধানসভাত গৃহীত হ'ল অসম চৰকাৰৰ চৰকাৰী ভাষা হিচাপে 1960 চনত আন্দোলন হৈছিল তেতিয়া গৃহীত হ'ল অক্টোবৰ মাহত তাৰ পৰা এতিয়ালৈকে পুৰা 61 বছৰ হৈ গ'ল 3 কুৰি এবছৰ কিন্তু আমি সেইটো এতিয়াও কাৰ্যত তাক বলবৎ কৰিব পৰা নাই কাৰণ চৰকাৰখনৰ আৰু সন্মিলিতভাৱে সমগ্ৰ অসমীয়া জাতিৰ এই শক্তিটোৱে শক্তি বুলিবলৈ নাই কাৰণে একো কৰিব পৰা নাই আচৰিত কথা যে অসমত অসমীয়া ৰাজ্য ভাষা সেইটো এটা স্বাভাৱিক কথা যেতিয়া আন্দোলনটো হৈছিল 1960 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল যেতিয়া এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া কৈছিলে যে অসমত ৰাজ্য ভাষা নহ'লে ৰাজ্য ভাষা অসমীয়া ৰাজ্য ভাষা ক'ত হ'ব পাঞ্জাৱত হ'ব নে মাদ্ৰাছত হ'ব তেতিয়া তামিলনাডুক মাদ্ৰাছ বোলা হৈছিলে যে মাদ্ৰাছত হ'ব নে পাঞ্জাৱত হ'ব গতিকে এইটো অতি স্বাভাৱিক কথা এই কথাটোৰ বিৰুদ্ধে এতিয়া অসমীয়া মানুহেতো এইটো কথা কোৱা নাই অসমৰ থলুৱা মানুহখিনি অকল মাতৃভাষী অসমীয়াখিনি নহয় অসমৰ যিবিলাক জনজাতীয় জনগোষ্ঠী আছে সকলোকে ধৰি যি অসমীয়া জাতি সেই অসমীয়া মানুহে এইটো কথাটো কোৱা নাই যে অসমীয়া ভাষা বংগত ৰাজ্য ভাষা হ'ব লাগে বা তামিলনাডুত ৰাজ্য ভাষা হ'ব লাগে এইটো পৰম্পৰাগতভাৱে তাহানিৰে পৰা এইটো উমৈহতীয়া ভাষা হিচাপে চলি আহিছে আৰু তাৰ পাছত আধুনিক চৰকাৰৰ দিনত এইটো যিহেতু এটা চৰকাৰী ভাষা লাগে আৰু সকলোতে এটা ৰাজ্য ভাষা 1956 চনত যেতিয়া ৰাজ্য পুনৰ্গঠনৰ আয়োগ গঠন হৈছিলে ৰাজ্য পুনৰ্গঠন হওঁতে 1956 চনত তেতিয়া ৰাজ্যবিলাক গঠন কৰাৰ ভিত্তিটো আছিলে ভাষিক গোষ্ঠী সেইটোৱে প্ৰধান কথা যে ভাষিক ভিত্তিত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠন কৰা হৈছিলে তাৰ মাজতে অন্যান্য ভাষাভাষী লোকো থাকিব কিন্তু মূল ভাষা কোনটো প্ৰধান ভাষা কোনটো আপোনাৰ নিশ্চয় মনত আছে বা আপুনি যদি তেতিয়া সিমানখিনি নাছিল মই নিজেই তেতিয়া তেতিয়া বোধহয় আপোনাৰ জন্মই হোৱা নাই মই তেতিয়া তেনেই সৰু 1956 চনত আমি মাথোন বাতৰি কাকতত দেখিছিলোঁ এইবিলাক এনেকুৱা সাংবাদিকতা তেতিয়া নাছিল বৈদ্যুতিন মাধ্যম কিন্তু যিকেইখন বাতৰি কাকত আছিল সেই বাতৰি কেইখনত ওলোৱা ছবি 1956 চনত তেতিয়া পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে অতুল্য ঘোষ এতিয়াও মোৰ মনত আছে ছবিখন যে বগা কেঁকুৰা কেঁকুৰি চুলি এই পিছলৈ আঁচোৰা বেক ব্ৰাছ কৰা বুলি যিটো কোৱা হয় তেনেকুৱা সেইখনে সৈতে আৰু এযোৰ ক'লা চশমা পিন্ধা অতুল্য ঘোষৰ সেইখন মুখ তেখেতে এটা লগত বংগৰ পৰা মানুহ আনি গোটেই বাটখিনি বংগৰ পৰা খোজকাঢ়ি আহিছিল নে নাই সেইটো কথা বাতৰি কাকতত আছিল নে নাই সেইটো এতিয়া মোৰ মনত নাই কিন্তু তেখেতে গোৱালপাৰাত প্ৰৱেশ কৰাৰ আগতে বংগৰ পৰা কিছুমান মানুহলৈ কিলোমিটাৰমান বাট তেতিয়া মাইল বুলি কোৱা হৈছিলে মাইলমান বাট খোজকাঢ়ি আহিছিল যে গোৱালপাৰাখন অসমৰ বংগৰ অন্তৰ্ভুক্ত কৰিব লাগে গোৱালপাৰা মানে কোনখন গোৱালপাৰা আজিৰ গোৱালপাৰা গোৱালপাৰা মানে যিখন কোচ ৰাজ্যত এখন অতি গুৰুত্বপূৰ্ণ অংশ আছিলে সেই গোৱালপাৰা আছিলে তেতিয়াৰ দিনত আজিৰ গোৱালপাৰা লগত আজিৰ বঙাইগাঁও লগত আজিৰ ধুবুৰী আৰু আজিৰ কোকৰাঝাৰ তাৰপাছত আৰু কিছু ভাগো হৈছে মুঠতে ইমানখন যিখন কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰ এটা অংশ আছিলে ৰাজ্যৰ সেইখনক অন্তৰ্ভুক্ত কৰিব লাগে অসম পশ্চিমবংগৰ ভিতৰত সেইটো কিহৰ কাৰণে সেইটো কৰিব লাগে জনসংখ্যাৰ ভিত্তিত এই
জনসংখ্যাটো কেনেকৈ হ'ল জনসংখ্যা অৰ্থাৎ বাংলাভাষী ৰৌজ বাঙালী লোক সেই বাঙালী লোকসকল কি গোৱালপাৰাৰ মূল লোক আছিল নেকি অসমৰ বুৰঞ্জী আপুনি নীলাম্বৰ ৰজা কমতা ৰজা কোচ ৰজাসকলৰ কথা কওক কমতাপুৰৰ কথা কওক একেবাৰে মহাভাৰতৰ দিনৰ কথা কওক তেতিয়াৰ পৰা এইখন কি বাঙালী বা অধ্যুষিত বা বাঙালীৰ সংখ্যাগৰিষ্ঠতা থকা বাংলাভাষী লোকৰ সংখ্যাগৰিষ্ঠতা থকা এটা অংশ আছিল নেকি কিন্তু এইটো হ'ল কেনেকৈ এইটোতো মহাভাৰতৰ দিনতো এইখন গোটেইখন যিখন হিৰিম্বাপুৰ বুলি কোৱা হয় এই কছাৰী ৰাজ্য য'ত বৰাক উপত্যকা বুলি আজি কোৱা হয় কাৰণ বৰাক নদীখন সেই জিলাকেইখনৰ মাজেদি পাৰ হৈ গৈছে আগতেতো এইখনক কাছাৰ বোলা কৈছিল কাছাৰখনক 3 ভাগ কৰা হ'ল ব্ৰিটিছে কাছাৰক প্ৰথমে 2 ভাগ কৰিলে এখন কাছাৰ আৰু উত্তৰ কাছাৰ কৰি নৰ্থ কাছাৰ যিখনক বৰ্তমান ডিমা হাছাও বোলা হয় কিন্তু তাৰ পাছত পৰৱৰ্তীভাৱে আমাৰ চৰকাৰে এইখনক 3 ভাগ কৰিলে এখন কাছাৰ হৈ থাকিলে এখন কৰিমগঞ্জ এখন হাইলাকান্দি 3খন জিলা এইখনক এতিয়া বৰাক উপত্যকা বুলি কোৱা হয় আৰু অসম চৰকাৰ যিখন ৰাজ্য ভাষা আইন সেইখনত তেতিয়া কাছাৰ বুলি আছিল সেইখনে আজি বৰাক উপত্যকাক বুজায় সেইখন কাৰ ৰাজ্য আছিলে সেইখন হিৰিম্বাপুৰ যে কয় আজি যিখন ডিমাপুৰ বুলি কয় হিৰিম্বাপুৰৰ ৰাজ্য আছিলে সেইখনৰ পৰা আহোমৰ কছাৰী যুঁজৰ পাছত হিৰিম্বাপুৰৰ পৰা গৈ মাইবাঙলৈ গ'ল ডিমাপুৰৰ পৰা মাইবাঙৰ পৰা খাছপুৰলৈ গ'ল বৰ্তমান শিলচৰৰ পৰা 11 কিলোমিটাৰ দূৰত সেইখিনি অৱস্থাত তেনেকুৱা অৱস্থাত এতিয়া আজি সেইখন অসমত সেই কাছাৰীসকল কলৈ গ'ল এই যে যিসকলে এতিয়া তেওঁলোকে এটা ভাষাৰ তেওঁলোকে আকৌ তেওঁলোকে লাগি আছে মই এই অনুষ্ঠানৰ মাজলৈ তেওঁলোকক আমন্ত্ৰণো জনাইছিলোঁ যে চিলেটি নাগেৰী তেওঁলোকৰ যিটো পুৰণি ভাষা কছাৰী মূলৰ যিসকল লোক তেওঁলোকে সেইটো নামকৰণ তেনেদৰেই হৈছে আৰু তেওঁলোকে সেই ভাষা উদ্ধাৰতো একাংশ লোক লাগি আছে তাৰো 7 লাখ মান মানুহ আছে তেওঁলোকে আমাক জনোৱা মতে যে কি নহওক মই আকৌ আপোনাৰ কাষলৈ আহিম কিন্তু এই বিষয়টোত যিহেতু আমি আলোচনা কৰি আছোঁ এই বিষয়টো অত্যন্ত উদ্বেগজনক এই কাৰণেই আৰু ছাৰে যিটো কথা কৈছে যে যথেষ্ট উদ্ভট এটা বিষয়ক লৈ কথা পাতিবলগীয়া হৈছে হয় ৰাজ্য ভাষা অসমীয়া চৰকাৰী ভাষা বাৰু 3খন জিলাত বাংলা সেইটো ভাষা আইন অনুসৰি সেইখিনি ব্যৱস্থা হৈ আছে তাৰ পিছত বাৰম্বাৰ ভাষাটোক অপমান বাৰম্বাৰ অসমীয়া বিদ্বেষী কেতবোৰ চৰ্চা আলোচনা এইবোৰ হৈ আছে আৰু প্ৰাক্তন উপাচাৰ্যকে আদি কৰি কেইবাগৰাকী লোক এই গোটেই বিষয়টোৰ সৈতে জড়িত আছে মকছুদুল চৌধুৰীক আমি পাইছোঁ মকছুদুল মই আপোনাৰ কাষলৈ আহিছোঁ খুব কম সময়ৰ ভিতৰত আপুনি উত্তৰ দিবলৈ যত্ন কৰিব যে এই মুহূৰ্তত আমি জানিব খোজা বিষয়টো হ'ল যে তেখেতৰ আজি জামিন আবেদন কৰাৰ কথা আছিল তেওঁৰ জামিন হয় নহয় এইটো পিছৰ কথা কিন্তু তেওঁক কেন্দ্ৰ কৰি পশ্চিমবংগ এই বিষয়টো পাইছেগৈ কলকাতা পাইছেগৈ কলকাতাত কাইলৈ অসম ভৱন তেওঁলোকে অসম ভৱন চলো এক কাৰ্যসূচী তেওঁলোকে হাতত লৈছে এতিয়া মই আপোনাৰ পৰা জানিব খুজিছোঁ যে বৰাকত এই বিষয়টোক লৈ যিহেতু বহুলোকে প্ৰতিবাদো কৰিছে প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈছে তেওঁৰ প্ৰতিকৃতিও দাহ কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু তেওঁৰ সমৰ্থনত যিসকল লোকে আলোচনা কৰিছে বা আলোচনা এনেধৰণে চলি আছে নেকি এই মুহূৰ্তত সেই কথাটো জানিব খুজিছোঁ ৰাজীৱ দা এই মুহূৰ্তত আচলতে এনেদৰে কোনো আচলতে প্ৰতিক্ৰিয়া আচলতে শিলচৰত বা বৰাক উপত্যকাত নাই বুলি ক'ব পাৰোঁ আমি কিয়নো কোনো ধৰণৰ আচলতে প্ৰকাশ্যভাৱে আমাক কোনো এনেদৰে কোনো আচলতে কোনো তৎপৰতা কোনো দল সংগঠনে দেখুওৱা নাই বহুকেইটা দল সংগঠন আছে ভাষাপ্ৰেমী দল সংগঠন আছে কিন্তু এনেদৰে কোনো তৎপৰতা দেখুওৱা নাই আৰু আজিৰ যিটো ডাঙৰ কথা হৈছে ৰাজীৱ দা আপোনাক জনাই ৰাখোঁ প্ৰদীপ দত্তৰ যি জামিন আবেদন কৰিছিল আজি কিন্তু আদালতে পুনৰ জামিন আবেদন নাকচ কৰিছে দুইটাকৈ গোচৰৰ জামিনৰ কাৰণে আচলতে আবেদন কৰিছিল তেওঁৰ যি অধিবক্তাই আবেদন কৰিছিল শিলচৰ CGM আদালতত কিন্তু এই মুহূৰ্তত আমাৰ ওচৰত যিমান দূৰ খবৰ আহিছে যে এই আবেদন নাকচ কৰিছে আদালতে আজি শিলচৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা আন এটা গোচৰ কৰা হৈছে শনিবাৰৰ দিনা আচলতে জেৰোৱা চলাই থকাৰ সময়তে কৰ্তব্যৰত সাংবাদিকসকলৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল প্ৰদীপ দত্তৰাই আৰু এই ঘটনাটোৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে এটা গোচৰ নিজাববীয়া পৰা এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটো আজি কোৰ্টৰ মজিয়াত গৈ পাইছে আৰু এই গোচৰৰ অধীনতে আচলতে জামিনৰ আবেদন কৰিছিল প্ৰদীপ দত্ত ৰায়ৰ অধিবক্তাই আৰু লগতে যি হিন্দু যুৱ পৰিষদ নামৰ যিটো সংগঠনৰ গোচৰৰ ওপৰত ভিত্তি কৰি প্ৰদীপ দত্ত ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল সেই গোচৰৰ কাৰণে আচলতে জামিন আবেদন কৰা হৈছিল মুঠতে দুইটা গোচৰৰ জামিন আবেদন কৰা হৈছিল যদিও কিন্তু জামিন আজি নাকচ হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কথা এয়া হৈছে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এটা খবৰ দিছে যে প্ৰদীপ দত্তৰ জামিন আবেদন তেওঁৰ অধিবক্তাই কৰিছিল জামিন নাকচ হৈছে দুটাকৈ গোচৰ ৰুজু হৈছে নতুনকৈ আৰু এটা গোচৰ ৰুজু হৈছে পূৰ্বৰ গোচৰটোৰ লগতে গতিকে আমাৰ দৰ্শকসকলক আমি জনাব খুজিছোঁ যে জামিন আবেদন আজি নাকচ হৈছে যে কি নহওক এই বিষয়টো আমি আলোচনা কৰিব খুজিম এগৰাকী জ্যেষ্ঠ ৰাজনীতিক আৰু বিশিষ্ট সমাজকৰ্মী আমাৰ সৈতে সংযুক্ত হৈ আছে অজয় দত্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল যে আমি কৈছোঁৱেই প্ৰথমতেই কৈছোঁ অসমত মাৰিলে টিপা কলকাতা পালেগৈ শিপা এই বিষয়বোৰ অসম কেন্দ্ৰিক এই বিষয়টো যিবোৰ বিবাদ ইত্যাদি হৈ আছে অসম কেন্দ্ৰিক আৰু অসমৰ কোনো মানুহে বাংলা ভাষাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো বাংলাভাষী অসমীয়াই হওক বা আন যিসকল লোকক
কোনেও কিন্তু তাত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে থাকিব নালাগে এনেধৰণৰ কথা বতৰা কোৱা নাই বৰঞ্চ অসমীয়াত কিয় তাত থাকিব নোৱাৰিব অসমীয়া থকাটো অপৰাধ নেকি সেই প্ৰশ্ন আমিও কৰিছোঁ প্ৰত্যেকগৰাকী অসমৰ বাংলা ভাষী হওক অসমীয়া ভাষী হওক যিসকল অসমীয়া তেওঁলোকে এই প্ৰশ্নবোৰ কৰি আছে এতিয়া প্ৰদীপ দত্তৰ দৰে ব্যক্তিয়ে এতিয়া এই গোটেই বিষয়টোক পশ্চিমবংগলৈ লৈ গৈছে এই কাৰণে লৈ গৈছে বুলি আমি উল্লেখ কৰিব পাৰোঁ কাৰণ তেওঁ সিদিনা তেওঁ মমতা বেনাৰ্জীৰ নাম লৈছে মমতা বেনাৰ্জীৰ নাম লৈছে কাইলৈ এপছু নামৰ এটা সংগঠন আছে সেই সংগঠনটোৱে আমাৰ অসমৰ বড়ো ছাত্ৰ সন্থা নহয় কোনোবাই ভুল বুজিব নালাগে পশ্চিমবংগৰ এটা সংগঠন এপছু এই এপছু বুলি যিটো সংগঠন তেওঁলোকে কাইলৈ তাত এটা মিছিল তেওঁলোকে বাহিৰ কৰিব প্ৰতিবাদী মিছিল বাহিৰ কৰিব সেই কথাখিনি ওলাইছে গতিকে কথাবোৰ কিয় এই পৰ্যায়লৈ গৈছে বুলি আপুনি অনুভৱ কৰে নমস্কাৰ মই বহুদিন মূৰত আলোচনাত আহিলোঁ হয় আজি যেটো আলোচনা কৰিব লগা বিষয় অতি দুৰ্ভাগ্যজনক মই ভাবাই নাই এইটো লৈ আলোচনা কৰিব লাগিব কিন্তু এটা কথা আপুনি ঠিকেই ধৰিছে আপুনি যেটো মূল কথাত গ'ল যেটো কলিকতাত কিয় গ'ল এইটো কলিকতাৰ পৰাই যে চলি আছে এই ঘটনাটো কলিকতাৰ পৰাই চলি আছে যেদিনা সুস্মিতা দেৱ কংগ্ৰেছ এৰি পেলাই তৃণমূলত জইন কৰিলে সেইদিনাই আপুনি জানি ল'ব সেইদিনাৰ পৰাই চক্ৰান্তটো অকল এইটো নহয় আজিৰ পৰা 1 বছৰ 2 বছৰ আগতে এজন গৰ্গ চেটাৰ্জী বুলি মানুহ যে আহি পেলাই কিবা কিবি মন্তব্য কৰি পেলাই অশান্তি বিয়পাই দিছিলে সেইজনো কিন্তু এই মমতা বেনাৰ্জীৰে মানুহ মমতা বেনাৰ্জী ক্ষমতাৰ লোভত অসমত জুই যে জ্বলাব যেদিনা তেওঁ সুস্মিতা দেৱক ল'লে সেইদিনাই মই জানো আৰু এটা কথা মনত ৰাখিব এইটো অকল মমতা বেনাৰ্জীলৈ নহয় মই ভাবোঁ এইটোৰ পিছতে ইণ্টাৰনেশ্যনেল এটা লবিও আছে অসমত এটা অশান্তি সৃষ্টি কৰাৰ কাৰণে কিয়নো মন কৰক প্ৰথম ঘটনাটো কেতিয়া ঘটিলে দুৰ্গা পূজাৰ সময়ত যেতিয়া বাংলাদেশত দুৰ্গা পূজাৰ সময়ত মন্দিৰ ভঙা হৈছে মূৰ্তি ভঙা হৈছে হিন্দু মানুহ মাৰা হৈছে বাংলাভাষী হিন্দু আকৌ মহিলাক ধৰ্ষণ কৰা হৈছে পাইকাৰী হাৰত বহু যুগ পিছত সেইটো সময়তেই বৰাক ভেলী য'ত আন্দোলন কৰা মানুহখিনি এই একেই বাংলাভাষী সব বাংলাদেশ পাহৰি গৈ তেওঁলোকে এটা চাইনবোৰ্ডত কিবা কলা চিহাই মাৰি দিলে এই কলা চিহাই মাৰা মই বৰাক ভেলীত অলপতে গৈছিলোঁ আজি 2 বছৰ বা 3 বছৰ আগতে গৈছিলোঁ আৰু আপুনি জানে বোধ কৰোঁ মই এটা কমিটিৰ সদস্য হিচাপে মই তালৈ গৈছিলোঁ এই কমিটিটোৰ নাম আছিলে দ্য কমিটি ফৰ দ্য প্ৰটেকশ্যন অফ লেণ্ড ৰাইটছ অফ দ্য ইণ্ডিজিনিয়াছ পিপুল অফ আছাম যিটো চেয়াৰমেন H.S. ব্ৰহ্ম আছিলে প্ৰাক্তন নেশ্যনেল ইলেকশ্যন কমিশ্যনাৰ আমি তাৰ সদস্য আছিলোঁ তেতিয়া মই গৈছোঁ দেখিছোঁ তেওঁলোকৰ মনৰ ভাৱ বুজিছোঁ আমি গোটেই মেম্বাৰটো এইবিলাক একোৱেই নাছিলে একোৱেই নাই আৰু তাতে এই দুৰ্গা পূজাৰ সময়ত যেতিয়া বাংলাদেশ জ্বলি আছে তেতিয়া অসমখন জ্বলোৱাৰ এই পৰিকল্পনাটোৰ পিছতে ডাঙৰ ব্ৰেইন কাম কৰি আছে আৰু এই ব্ৰেইনৰ এটা মেইন ইণ্ডিয়াৰ ছাবকণ্টিনেণ্টত তাৰ মূল মানুহজন হ'ল মমতা বেনাৰ্জী অসমত এটা হিংসাৰ ভাৱ বিয়পাই দি বঙালী হিন্দুত আৰু বাংলাভাষী মুছলমান এইখিনিক একেলগত আনি পেলাই এটা অসমীয়া বঙালী আৰু তাতে সহযোগ কৰি আছে তেওঁৰ কাউণ্টাৰ পাৰ্ট অসমৰে কিছুমান তেনেকৈ দে আৰ গেটিং মানি ফ্ৰম দ্য ছেইম বছ তেওঁলোকে আজি এটা অসমীয়া জাগি উঠা বুলি এটা আন্দোলন আৰম্ভ হৈ যাব এইটো এই আন্দোলনৰ সুযোগটো পুৰাপুৰি পলিটিকেল ৰিজনত মমতা বেনাৰ্জী লোৱাৰ কাৰণে এই সৃষ্টি কৰি আছে কলিকতাত এই গৰ্গ বেনাৰ্জী হওক গৰ্গ চেটাৰ্জী হওক আৰু প্ৰদীপ দত্ত ৰায় হওক তেওঁলোকে দে আৰ নাথিং বাট দ্য এজেণ্টছ অফ মমতা এণ্ড মমতা হেজ বিকাম এ এজেণ্ট অফ চাম ইণ্টাৰনেশ্যনেল লবি আজি অসমক এই বিক্ষোভ বিয়পাই দিয়াৰ কাৰণে যিটো চক্ৰান্ত তাক মষিমূৰ কৰিব লাগে আৰু মই এটা কথা কওঁ হু ইজ প্ৰদীপ দত্ত ৰায় এই মানুহজন কোন আমি আগতে নাম শুনিছিলোঁ কিবা কিবি যুৱ ছাত্ৰ কৰিছিল তেওঁলোকে এটা কোঅৰ্ডিনেশ্যন কৰিছিলে বঙালী তেওঁৰ একমাত্ৰ কেপিটেল হ'ল অসমীয়া বঙালী তাৰ বাহিৰে তেওঁৰ কোনো কথা নাই আৰু আপুনি যে কৈছে এই কথাটো মই আৰু এটা অলপ কৈছোঁ মই 1960ত এইমাত্ৰ দেৱেন্দ্ৰ ডাঙৰীয়া কৈ গ'ল যিটো আমাৰ ৰাজ্য ভাষা আন্দোলনৰ সময়ত তাৰ আমাৰ ইয়াতে অভাৱনীয় পৰিস্থিতি এটা সৃষ্টি হৈছিলে মোৰ ঘৰৰ ওচৰত এই ৰঞ্জিত বৰপূজাৰীৰ ওপৰত তেওঁ নিহত হ'ল তাৰপিছত অসমত অলপ জুই জ্বলিলে তাৰ প্ৰতিক্ৰিয়া বৰাক ভেলীত আন্দোলন হ'ল মাতৃভাষা আন্দোলন বৰাকতো গুলি হ'ল মাতৃভাষাৰ কাৰণে শ্বহীদ হ'ল এই 61ৰ পিছত আজি 2021 60 ইয়াৰ্ছ হেজ বিন পাষ্ট কোনো দিন কোনো আন্দোলন নাই একো নাই আজি হঠাৎ সেইটো মুহূৰ্তত কিয় আন্দোলন হ'ল এইটো পিছত পলিটিকেল ডাঙৰ প্ৰশ্ন আৰু কাৰোবাৰ ইয়াত ৰাজনৈতিক অভিপ্ৰায় আছে নেকি এনে ধৰণৰ কথা আহিব এই ৰাজনীতিত অকল নিজৰ ৰাজনীতিটো না মই খালি এটা কথা ক'ব গৈছোঁ অকল ব্যক্তিগত স্বাৰ্থ
মমতা বেনাৰ্জীৰ ৰাজনৈতিক স্বাৰ্থ কাৰণে আজি তেওঁলোকে কিছুমান এজেণ্টৰ জৰিয়তে ঠিক আছে, মই আকৌ আহিম গাঁওবুঢ়া এই প্ৰসংগলৈ আহিম মই একাধিক্ৰমে আকৌ আপোনাৰ কাষলৈ মই আহিম। কিন্তু আমাৰ মাজত যিহেতু প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰা ডাঙৰীয়াও আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এই গোটেই বিষয়টোত আমি দেখিছোঁ যে ঠিকে আছে, সিদিনা আপোনালোকৰো ফালৰ পৰাও আহিল, ইয়ালৈ প্ৰতিনিধি আহিল, এই ষ্টুডিঅ'ৰ মজিয়ালৈ আহিল, দিগন্ত বৰ্মন ডাঙৰীয়া আহিল, লক্ষ্য কোঁৱৰ বিজেপিৰ পৰা আছিল, সকলোৱে একেমুখে কিন্তু সেইদিনা ক'লে যে প্ৰদীপ দত্তৰে গ্ৰেপ্তাৰ কৰিব লাগে, এই কথা বতৰাবোৰ চলিল। কাৰ সময়ত যি ধৰণে আমি দুটা স্থিতি দেখিছিলোঁ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছৰ নেতৃবৃন্দৰ মাজত, আজিৰ তাৰিখত কাৰ্যকৰী সভাপতিগৰাকীয়ে প্ৰদীপ দত্তৰে পক্ষ লৈছে, এই কথাখিনি আপোনালোককো নিশ্চয় অস্বস্তিত পেলাইছে বিষয়টোৱে। এই বিষয়টোক লৈ কংগ্ৰেছ সঁচাই বিভক্ত নেকি? ভাষাক লৈ এই ধৰণে আপোচ চলে নেকি কংগ্ৰেছৰ মাজতো? নহয়, আমাৰ কংগ্ৰেছৰ মাজত ইতিমধ্যে সভাপতিয়ে নিজৰ বক্তব্য আগবঢ়াইছে। এই প্ৰদীপ দত্তৰে গ্ৰেপ্তাৰ সম্পৰ্কত লগে লগে গ্ৰেপ্তাৰৰ পিছতে সভাপতিৰ বক্তব্য হ'ল যে মানে প্ৰদীপ দত্তৰে যি ধৰণৰ কথা বতৰাবোৰ কৈছে সেইবোৰক কংগ্ৰেছৰ কোনো কাৰণতে সমৰ্থন আমি নকৰোঁ, আৰু প্ৰদীপ দত্তৰৰ যিটো মানে অসমীয়া বঙালীৰ মাজত বিভেদনৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক আমি গৰিহণা দিওঁ। গতিকে আমাৰ কংগ্ৰেছ দলৰ মানে দৃষ্টিভংগী একেবাৰে স্পষ্ট যে প্ৰদীপ দত্তৰৰ এই ৰক্ষণাবেক্ষণ দিয়াৰ আমাৰ কোনো উদ্দেশ্য নাই। কমলাক্ষ পুৰকায়স্থই বৰাক ভেলীত তেওঁ ৰাজনীতি কৰে, তেওঁ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আৰু তেখেত আমাৰ দলৰ অন্যতম কাৰ্যকৰী সভাপতি। তেওঁ কি ভাবি কি ধৰণে কথাখিনি ক'লে সেই কথাটো কিন্তু আমাৰ দলৰ মাজত আলোচনা হ'ব, দলত আলোচনা হ'ব। ঠিক আছে, এইটো কিন্তু কংগ্ৰেছৰ আনুষ্ঠানিক ভাষ্য নহয়, কাৰ্যকৰী সভাপতিয়ে কৈছে। কিন্তু এইটো কথা আনুষ্ঠানিক নহয় বুলি আমি কিদৰে ক'ম? আজি পীযুষ হাজৰিকায়ো তেখেতক সমালোচনা কৰিছে একালৰ সতীৰ্থ। লগে তেওঁৰ বক্তব্যৰ পিছতেই কিন্তু মানে ভূপেন বৰাই আনুষ্ঠানিক বক্তব্য আগবঢ়াইছে, আৰু তেওঁৰ আনুষ্ঠানিক বক্তব্যটোহে আচলতে ভূপেন বৰাই কোৱা বক্তব্যটোহে, যিহেতু এটা সভাপতি। কিন্তু আগতেও সুস্মিতা দেৱে সেই ধৰণৰ কামবোৰ কৰিছিল। মই দিগন্ত কলিতা আপোনাৰ কাষলৈ আহিছোঁ। আজিতো আচলতে মই একেবাৰে সঁচা কথাই ক'বলৈ গ'লে মই প্ৰদীপ দত্তৰ এই ঘটনাটোলৈ মই আজি দুদিন আগতে হাজোত আমাৰ এখন সভা আছিল, আমাৰ ট্ৰেইনিং কেম্প এটা আছিল, মই সেইদিনাখনে স্পষ্ট কৰিছোঁ যে প্ৰদীপ দত্ত ৰয় ডাঙৰীয়াই তেখেতে নিজৰ কথাখিনি তেখেতে উত্থাপন কৰিছে, হয়, কিন্তু তেখেতৰ উদ্দেশ্যটো কি মই একো বুজি পোৱা নাই। বৰাকত বঙালী মানুহখিনিৰ লগত আমাৰ অসমীয়া মানুহৰ কোনো দ্বিমত নাই, আপোনালোকে জানে। বৰাকত বঙালী ভাষাটো তাত লিখিত ভাষা, অসমত আমাৰ এইটো সিদ্ধান্ত হৈ আছে। তেনেস্থলত তেখেতে কিয় এইটো কথা ক'লে, আৰু বৰাকৰ বঙালী মানুহো এইটোলৈ সমৰ্থন কৰা নাই, আমিতো কৰাই নাই। আমি অসমীয়া মানুহৰ আমাৰ স্বাভিমান, আমাৰ জাতিটোক যদি কোনোবাই উপলুঙা কৰে আমি কেতিয়াও সহ্য কৰি নলয়। কিন্তু তেনেস্থলত আজি মই কমলক্ষ ডাঙৰীয়াৰ কথা কৈছোঁ, এইমাত্ৰ আমাৰ মেহদী আলম বৰা ডাঙৰীয়াই কৈছে, মোৰ হাঁহি উঠিছে যে সভাপতিৰ এটা মন্তব্য, কাৰ্যকৰী সভাপতিৰ এটা মন্তব্য, এইটো কি ধৰণৰ তেওঁলোকৰ স্থিতি মই বুজি পোৱা নাই। সেইকাৰণে মই কৈছোঁ যে কমলক্ষ ডাঙৰীয়াই তেওঁৰ স্থিতিটো তেওঁ নিজৰ স্থিতি প্ৰকাশ কৰা বুলি কৈছে, হয়, কিন্তু এজন কাৰ্যকৰী সভাপতি হিচাপে তেওঁ এটা মন্তব্য তেওঁ ৰখাৰ পিছত আজি মেহদী আলম বৰা ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ এনেকুৱা দুমুখীয়া এটা ৰাজনীতি কাৰ আন্দোলনৰ সময়তো গম পাইছিল, আৰু সেইকাৰণে প্ৰশ্নটো উত্থাপন হৈছে যে কি আৰু কিয়, কি উদ্দেশ্য আছে, সাৰ পানী কোনে যোগাইছে এই অসমীয়া বিদ্বেষী যিবোৰ স্থিতি আমি দেখিবলৈ পাইছোঁ। কমলাক্ষ দেৱ পুৰকায়স্থৰ গোটেই বক্তব্যটো মই চাইছোঁ, তেওঁ কিন্তু প্ৰদীপ দত্তৰৰ যিটো মতামত সেই মতামতক সমৰ্থন কৰা নাই বুলি কৈছে, কিন্তু তেওঁৰ গ্ৰেপ্তাৰটোক তেওঁ কণ্ডেম কৰিছে। গতিকে প্ৰদীপ দত্তৰে আপোনালোকেও ডিমাণ্ড কৰিছে, সেইটোৱে কৈছোঁ যে আমাৰ দলৰ মাজত আলোচনা হ'ব, কিন্তু কমলাক্ষ দেৱ ব্ৰহ্মৰ বক্তব্যটো কিন্তু প্ৰদীপ দত্তৰ ৰয়ৰ বক্তব্যক সমৰ্থন কৰা নাই। মই আহিম আকৌ আপোনালোকৰ মাজলৈ আহিম। মনোৰম গগৈ ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে, মই তেখেতৰ কাষলৈও যাব লাগিব, কিন্তু যিহেতু এই মুহূৰ্তত আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব, গতিকে বাণিজ্যিক বিৰতিটো প্ৰথমে লৈছোঁ, আৰু তাৰপিছত আমি কথা পাতিম যে কি হৈ আছে দৰাচলতে, কিয় পশ্চিমবংগৰ পৰা ৰিম'ট কণ্ট্ৰলত চলিব নেকি অসম? বৰাক চলে নেকি? বৰাকৰ একাংশ নেতা চলে নেকি? চলোপাল্টাই যিটো গেং আছিল, গৰ্গ চেটাৰ্জীৰ পৰা আৰম্ভ কৰি চন্দন চেটাৰ্জীৰ দৰে একাংশ অল্পখ্যাত ব্যক্তি, হঠাৎ তেওঁলোক বিখ্যাত হৈ পৰে। এই আলোচনাবোৰ উপায় নাই, আলোচনাও কৰিবলগীয়া হয়। প্ৰদীপ দত্তৰক লৈ কোনে আলোচনা কৰিব খোজে, কিন্তু কৰিবলগীয়া হৈ গৈছে, সেই ধৰণৰ পৰিস্থিতি হৈছে। প্ৰদীপ দত্তৰে এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা দুবাৰ পলাইছে,
দুবাৰ আলোচনাৰ পৰা পলাইছে, ফালৰি কাটিছে। গতিকে তেওঁক আমি যিখিনি ক'ব লাগে কৈছোঁ। আমি কেতিয়াও অসমীয়া ভাষা বিদ্বেষী যিকোনো ব্যক্তিৰে স্থিতিক আমি সমৰ্থন কৰিব নোৱাৰোঁ। আইৰ মুখৰ এইষাৰ মাত, আমি জন্ম হৈ এই ভাষা কৈছোঁ আৰু এই ভাষাক আমি অগাধ শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। গতিকে এই ভাষাক কোনোবাই অৱমাননা কৰিব, অপমান কৰিব আৰু আমি সেই গোটেই কথাখিনি প্ৰত্যক্ষ কৰি থাকিম, সেয়া কিমান দিনলৈ? কলকাতাত কাইলৈ অসম ভৱন চলোৱা এক কাৰ্যসূচী হাতত লৈছে এটা অখ্যাত বঙালী সংগঠনে। গতিকে ইয়াত সাৰ পানী আৰু কোনে কোনে যোগাইছে আৰু কোনে কোনে অসমত থাকি অসমীয়া বিদ্বেষী এটা মনোভাৱ তেওঁলোকে পোষণ কৰি ৰাখিছে, এই কথাখিনি পতাৰ প্ৰয়োজন আছে। মই পোনে পোনে এই মুহূৰ্তত মনোৰম গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে বিষয়টোত আমি ইয়াত আলোচনা কৰি আছোঁ, ক'ৰবাত আমি অনুভৱ কৰিছোঁ যে কথাবোৰ বৰ ভাল হোৱা নাই আৰু ভাল দিশে গতি কৰা নাই। বৰাক কেন্দ্ৰিক এই বিষয়টোত বাহিৰৰ পৰা সাৰ পানী যোগোৱা হৈছে। চলো পাল্টাই গেঙৰ একাংশ ইয়াত নামি পৰিছে। আজি চন্দন যিগৰাকী চেটাৰ্জী বুলি কয়, তেওঁ এই যিটো কাইলৈ মিছিল বাহিৰ কৰিব, এইটো তেওঁ আজি নিজে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ। কথাবোৰ ইয়াত হৈ আছে বেলেগ ধৰণে, কলকাতাত গৈ আন এটা ইয়াক মাত্ৰা দিয়াৰ প্ৰয়াস চলি আছে, আমি অনুভৱ কৰিছোঁ। আপুনি কি ক'ব খুজিব? ৰাজদীপ, প্ৰথমতে মই দেৱেন দত্ত ছাৰে যিটো ইতিহাস, অসমীয়া ভাষা ৰাজ্যভাষা হোৱাৰ ইতিহাস ইমান সুন্দৰকৈ বুজাই দিছে, অজয় দত্ত ডাঙৰীয়াও কি ধৰণেৰে এটা ষড়যন্ত্ৰ চলি আছে অসমীয়াৰ বিৰুদ্ধে, এই কথা সুন্দৰকৈ তেখেতকে দাঙি ধৰিছে। কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধি কেইগৰাকীৰ কথা মই নকওঁ, তেওঁলোকে নিজৰ নিজৰ দল ৰিপ্ৰেজেণ্ট কৰি আহিছে। গতিকে তেওঁলোকৰ বক্তব্যখিনিৰ বিষয়ে মই বিশেষ ক'বলৈ নাযাওঁ। কিন্তু এটা কথা ঠিক যে বিভিন্ন ধৰণেৰে অসমীয়া জাতিটোৰ, অসমীয়া স্বাভিমানৰ ওপৰত আঘাত সানিবলৈ বাৰে বাৰে এইটো প্ৰচেষ্টা চলাই থকা হৈছে। এইটো অবিৰত প্ৰচেষ্টা কোনোবাই কৰি আহিছে আৰু এইটো এটা মোৰ নিজৰ যিটো ধাৰণা যে এইটো এটা ৰাজনৈতিক এটা ষড়যন্ত্ৰ আৰু ইয়াত বিভিন্ন দলৰ, এটা দল নিৰ্দিষ্টকৈ নাই, বিভিন্ন দলৰ এটা ৰাজনৈতিক তেওঁলোকৰ কিছুমান ইয়াত হিচাপ নিকাচো জড়িত হৈ আছে। গতিকে এই গোটেই ঘটনাটোক এটা বিভিন্ন ধৰণেৰে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰা হ'ব এতিয়া, সেইটো আমি ইতিমধ্যে তাৰ উমান পাইছোঁ। আৰু অসমৰ যিটো থলুৱা জনগণে ইতিমধ্যে বহুত এনেকুৱা ধৰণৰ অভিজ্ঞতা লাভ কৰিছে। আমি কিদৰে এবাৰ এটা সময়ত আমি কেনেকৈ আমাৰ দীৰ্ঘদিন ধৰি অসমীয়া ভাষাটো আমি বিসৰ্জন দিব লগা হৈছিলে, তাৰপিছত আমাৰ পূৰ্বপুৰুষসকলে যুদ্ধ কৰি যেনে তেনে অসমীয়া ভাষাটোক আকৌ স্বস্থানত প্ৰতিষ্ঠিত কৰিলে আৰু তাৰ পিছতো অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া জাতি আৰু অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলি আহিছে। মই ভাবোঁ যে এইটো সেই ষড়যন্ত্ৰৰে এটা অংশ আৰু ইয়াত বিভিন্ন ধৰণৰ ৰাজনৈতিক শক্তিসমূহে সাৰ পানী যোগাইছে আৰু এইটো কথা লাহে লাহে স্পষ্ট হ'ব কোনে সাৰ পানী যোগাইছে, কোন ৰাজনৈতিক শক্তি জড়িত হৈ আছে। এতিয়াই গোটেই কথাখিনি কৈ দিয়াটো বৰ বেছি পৰিপক্ক কথা নহ'ব বুলি মই ভাবোঁ। দ্বিতীয়তে এটা কথা মই নিজে এজন সাধাৰণ নাগৰিক হিচাপে ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে অসমৰ যিটো সমন্বয় আৰু আমাৰ যিটো একতা, তাৰ বাৰ্তা ইতিমধ্যে অসমৰ মানুহে বহুবাৰ প্ৰেৰণ কৰিছে যে আমাৰ ইয়াত অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকাৰ বেছিভাগ শিক্ষিত সচেতন মানুহৰ মনত এনেকুৱা ধৰণৰ কোনো অসমীয়া, বঙালী বা হিন্দু, মুছলিম এনেকুৱা ধৰণৰ বিদ্বেষ নাই। এই বিদ্বেষ কোনোবাই ওপৰৰ পৰা জাপি দি বাৰে বাৰে এনেকুৱা ধৰণৰ বিদ্বেষ আনিবলৈ চেষ্টা কৰা হৈছে, যিহেতু ধৰ্ম, ভাষা আৰু সম্প্ৰদায় এইবিলাক অতি স্পৰ্শকাতৰ বিষয়। এইবিলাক বিষয়ক ৰাজনৈতিকভাৱে যদি কোনোবাই যদি তাক সাৰ পানী যোগায়, তাক যদি উত্তেজিত কৰা হয়, এইবিলাকক লৈ সাধাৰণ মানুহক উত্তেজিত কৰিবলৈ অতি সহজ আৰু ৰাজনৈতিক মুনাফা লুটিবলৈও সহজ। গতিকে এইকাৰণে বিভিন্ন ৰাজনৈতিক শক্তিয়ে, বিশেষকৈ আপুনি চাব এই তিনিটা বস্তুক লৈয়ে তেওঁলোকে এটা জুই জ্বলাব বিচাৰে, বিদ্বেষৰ ভাৱ বিয়পাব বিচাৰে যে ধৰ্ম, ভাষা আৰু সম্প্ৰদায় এইকেইটা আমি বিশ্বায়নৰ সময়ত গোটেই পৃথিৱীয়ে এটা ৱৰ্ল্ড চিটিজেনশ্বিপৰ কথা পাতি আছোঁ, আমি সকলোৱে মানৱীয় হোৱাৰ কথা পাতি আছোঁ। আজি পৃথিৱীয়ে যি ধৰণৰ
বিপদৰ সন্মুখীন হৈছে গ্ল'বেল ৱাৰ্মিঙৰ পৰা ক্লাইমেট চেঞ্জৰ পৰা আমি সকলোৱে মানৱ জাতিয়ে এক হৈ আমি শান্তিপূৰ্ণ সহাৱস্থানৰ কথা যি সময়ত কৈ আছোঁ সেই সময়ত আজি এনেকুৱা ধৰণৰ যিবিলাক কথা আচলতে আমি কেতিয়াবা এইবিলাক বাদ দি আমি বিজ্ঞানসন্মত মানৱীয় দৃষ্টিভংগীৰে আমি আমাৰ সমাজখন গঠন কৰিব লাগিছিলে তাত আমি এনেকুৱা ধৰণৰ বিদ্বেষ এনেকুৱা ধৰণৰ ভাৱ বিয়পাই দি আমি সমাজখন ধ্বংস কৰিবলৈ গৈছোঁ গতিকে এইটো যিয়ে দলৰে চৰকাৰ নাথাকক কিয় এনেকুৱা ধৰণৰ ষড়যন্ত্ৰক অতি কঠোৰ হাতেৰে দমন কৰিব লাগে মই কেৱল ভাষাৰ ক্ষেত্ৰতে কোৱা নাই ভাষা সম্প্ৰদায় ধৰ্মৰ নামত যিসকলে মুনাফা লুটিবলৈ চেষ্টা কৰিছে প্ৰত্যেকেই ইয়াৰ বাবে দায়ী চলো পাল্টাই গেঙৰ কেতবোৰ ভূমিকা ভাষা কেন্দ্ৰিক যিবোৰ বিতৰ্ক প্ৰদীপ দত্তৰ হুংকাৰ প্ৰদীপ দত্তৰক লগ দিয়া একাংশ নেতা সাৰ পানী যোগোৱা আন একাংশ ৰাজনীতিক কাৰ উদ্দেশ্য কি এইবোৰ ধৰিবলৈকে এই মুহূৰ্তত যথেষ্ট অসম্ভৱ হৈ পৰিছে আমি যিহেতু কমলাক্ষদেৱ প্ৰকাশৰ শেহতীয়া ভূমিকাও দেখিছোঁ এই কথাবোৰ বুজিছোঁ যে কিবা এটা নিশ্চয় ডাঙৰ পৰিকল্পনা কাৰোবাৰ হয়তো আছে বৰাকক কেন্দ্ৰ কৰি বা অসমক কেন্দ্ৰ কৰি সামগ্ৰিকভাৱে সেইদিনা মুখ্যমন্ত্ৰীয়ে যথেষ্ট কঠোৰ হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে ইয়াত নতুনকৈ ভুমুকি মাৰিব খোজা নতুনকৈ ভেটি গঢ়িব খোজা ৰাজনৈতিক দলৰ হয়তো হাত থাকিব পাৰে এনেধৰণৰ কথা বতৰাবোৰ চলি আছে গতিকে আমি সন্দেহ কৰিছোঁ সেয়া হয়তো TMC বা তৃণমূল কংগ্ৰেছ হ'ব পাৰে আমি ধাৰণা কৰিছোঁ এটা ধাৰণা কৰি লৈছোঁ মই দেৱেন্দ্ৰ ছাৰ আপোনাৰ কাষলৈ আহিছোঁ যে এই বিষয়বোৰক কেন্দ্ৰ কৰি যথেষ্ট আলোচনা হৈছে কিন্তু ইয়াৰ নিৰসন কিদৰে হ'ব আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো সেইদিনা ইয়াত বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দীপক দে নামৰ যিগৰাকী সভাপতি সংগঠনটো তেখেতে আহি কৈছে যে আমি মাতৃভাষা আমি অসমত বাংলাভাষী অসমীয়া আমি কথা পাতোঁ কিন্তু আমি দৰকাৰ হ'লে আমি মাতৃভাষা অসমীয়া লিখিব লাগে তেখেতৰ কথাখিনি সিদিনা ইয়াতে পাতিছে যিহেতু আমাৰ মন চুই গৈছিল আমি তেখেতক সাধুবাদ দিছোঁ তেনেধৰণৰ কথা বতৰাৰ কাৰণে কিন্তু আমি সেই পৰ্যায়লৈও যাব খোজা নাই যাৰ যি মাতৃভাষা তেনেদৰে লিখক তাত কোনো ক'বলগীয়া নাই কিন্তু কথাটো হৈছে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়বোৰ নিৰসন হ'ব লাগিব এই সমস্যাবোৰ সমাধান হ'ব লাগিব অন্যথা বৰাকৰ সকলো লোকক প্ৰতিনিধিত্ব এইগৰাকী প্ৰদীপ দত্তৰে নকৰে বা আন কোনোবাই নকৰে গতিকে তাৰ মাজতো তেওঁলোকে যিটো পৰিস্থিতি উদ্ভৱ কৰিবলৈ গৈ আছে এই কথাখিনি অসমৰ কাৰণে চিন্তনীয় আৰু আশংকাপূৰ্ণ মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰদীপ দত্ত ৰায় তেওঁতো সমস্ত বাঙালী মানুহক প্ৰতিনিধিত্ব কৰিব নকৰে তেওঁ আগেয়ে বৰাকত এটা ছাত্ৰ সংগঠনৰ নেতা আছিলে মোৰ যিমান দূৰ মনত পৰে তাৰ পাছত তেওঁ দৰাচলতে কংগ্ৰেছত যোগ দিছিলে তেওঁ কংগ্ৰেছত আছিলে এতিয়া আছেনে নাই নাজানো এতিয়া মমতা বেনাৰ্জীৰ কাষ চাপিব খুজিছে তাৰ কাৰণ আছে মমতা বেনাৰ্জীলৈ আহ্বান জনাইছে মমতা বেনাৰ্জীও অতি উগ্ৰ বাঙালী জাতীয়তাবাদী এতিয়া উগ্ৰ যিটো জাতীয়তাবাদ সেইটো সকলোতে বেয়া কিন্তু যিটো সুস্থ জাতীয়তাবাদ অসমীয়া মানুহে সদায় উগ্ৰ কৰে কিছুমানে ক'ৰবাত কিবা এতিয়া মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলন কৰোঁতে তাতো এনেকুৱা কিছুমান ঘটনা অত্যত নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ঘটিছিল যে গান্ধীয়ে তাৰ বিৰুদ্ধে অনশন কৰিবলগীয়া হৈছিল সেইবিলাক বন্ধ কৰিবলৈ গতিকে সেইটো সুকীয়া কথা মানে বিচ্ছিন্নভাৱে যিবোৰ ঘটনা ঘটে কিন্তু সামগ্ৰিকভাৱে অসমীয়া মানুহে আজি অত বছৰে কৰিছে কি নিজৰ ঠাইতে নিজৰ জন্মভূমিতে নিজৰ মাতৃভাষাটো নিজৰ মানুহখিনি আৰু নিজৰ কলা সাহিত্য সংস্কৃতি শিল্প এইখিনি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ইয়াতে সংগ্ৰাম কৰিব লগা হৈছে আৰু ইয়াতে এইখিনি মানুহ বাহিৰৰ পৰা অহা মানুহে নিজকে উদ্বাস্তু বুলি কয় মই সেইকাৰণে কৈছোঁ যে কাছাৰখন আজি যাক বৰাক উপত্যকা বুলি কয় এখন কাছাৰ আছিলে আজি হাইলাকান্দি কৰিমগঞ্জ ইত্যাদি হৈছে কিন্তু সেই বৰাক উপত্যকাত আচলতে কোন আছিলে ঘটোৎকচৰ ৰাজ্য আছিলে সেইখন তাত সেইকাৰণে হিড়িম্বা মানে হিড়িম্বাপুৰৰ ৰজাৰ ভনীয়েকক হিড়িম্বাক ভীমে বিয়া কৰিছিল সেই ঘটোৎকচ সন্তান সেই কাছাৰৰ সেই ঐতিহ্য সেই বুৰঞ্জী এতিয়া ক'লৈ গ'ল তাতে উদ্বাস্তু বুলি তাৰপিছততো গোটেইখিনি পাইছেহি দৰাচলতে সেইটো দৃষ্টিৰ পৰা চাবলৈ গ'লে কাছাৰতো বাংলা ভাষাটো হ'ব নালাগিছিল তৎসত্ত্বেও কাছাৰত বাংলা ভাষাক তাত এটা আঞ্চলিক ভাষা হিচাপে তাত মৰ্যাদা দিয়া হ'ল কিন্তু কথাটোতো এনেকুৱা নহয় এইটো কেতিয়াও ক'ৰবাত আইনখনত আছে নেকি এইটো কথাটো নাই যে অসমৰ কোনো ঠাইতে য'ত কাছাৰত বা বৰাক উপত্যকাত বাংলা ভাষাক আঞ্চলিক ভাষাৰে স্বীকৃতি দিয়া হৈছে সেই জিলাখনৰ ভিতৰত অসমীয়া ভাষা যিটো মূল ভাষা এই সমগ্ৰ অঞ্চলটোৰ আৰু উমৈহতীয়াভাৱে সকলো যেতিয়া ৰাজতন্ত্ৰ চলি আছিল ক'ৰ ৰজাৰ লগত আহোম ৰজা কোচ ৰজাসকলে কেনেকৈ কোনটো ভাষাৰে মানে আদান প্ৰদান কৰিছিলে কটকী পঠাইছিল চিঠি পঠাইছিল গতিকে সেইটোত যদি অধিকাৰত সাব্যস্ত কৰিবলৈ আহে তাৰ ওপৰত যদি দখল দিবলৈ আহে তেতিয়াহ'লে সেইটো অসমীয়া মানুহৰ গাততো যিখিনি কিবা উগ্ৰপন্থা লৈছে সেইসকলৰ গাত দোষ আছে কিন্তু বাঙালীসকলৰ মাজত গোটেইবিলাক এনেকুৱা কথা ঘটিছে যে এছাম মানুহ আছে মমতা বেনাৰ্জী
মুখাৰ্জীৰ দৰে বা প্ৰদীপ দত্ত ৰয়ৰ দৰে বা আছে সুবোধ বিশ্বাস, যি এজন দৰাচলতে সেইখিনি সময়ত পৰিষ্কাৰকৈ ওলাই গৈছে যে তেওঁ কিন্তু আচলতে বাংলাদেশী আছিল, আৰু বাংলাদেশী ৰূপে তেওঁক পাছত সেই কথাটো তেওঁ এটা ডাঙৰ ডাঙৰ অপৰাধ লৈ পেলাই মমতা বেনাৰ্জীৰ চৰকাৰে তেওঁক মানে বন্দী কৰিছিলে। তাৰপাছত এতিয়া তপোধীৰ ভট্টাচাৰ্য এতিয়া এইখিনিতে এটা বৰ আচৰিত কথা যে অসম আন্দোলনৰ ফলস্বৰূপে যিখন অসম বিশ্ববিদ্যালয় বুলি হ'ল, সেইখন কিন্তু অসম আন্দোলনৰ ফলস্বৰূপে হোৱা স্বত্তেও সেইখন গৈ পেলাই এনেকুৱা ঠাইত হ'লগৈ, শিলচৰত মানে কাছাৰত হ'ল, সেইখন সন্তোষ মোহন দেৱে তালৈ লৈ গ'ল। সন্তোষ মোহন দেৱে তালৈ লৈ গ'ল, আৰু তাত আজি অসমীয়া ভাষা আজিৰ তাৰিখত হৈছে নে নাই নাজানো, কিন্তু আজিৰ পৰা কেইবছৰমান আগলৈকে অসমীয়া ভাষা তাত হোৱা নাছিল, অসমীয়া এটা বিষয় হিচাপে চৰ্চা হোৱা নাছিল। গতিকে তপোধীৰ ভট্টাচাৰ্যই অসমৰ বাহিৰত বংগৰ, পশ্চিমবংগৰ, কলকাতাৰ বাতৰি কাকতত যিবিলাক কথা লিখি থাকে, সেই একেদৰে প্ৰদীপ দত্ত ৰয়, এইখিনি মানুহ কিন্তু এইখিনিয়ে বাঙালী যিখিনি সজ চিন্তা কৰা মানুহ সেইখিনিক প্ৰতিনিধিত্ব নকৰে। কিন্তু এইটো কথা সঁচা যে বাঙালী জাতীয়তাবাদৰ লগতে বাঙালী ৰাষ্ট্ৰীয়তাবাদ, সামগ্ৰিকভাৱে বাঙালী সভ্য সমাজখনে, শুভচিন্তক সমাজখনে ইয়াত এটা আগভাগ ল'ব লাগিব। কিন্তু কথাটো হৈছে যে সকলো মানুহতো সুভাষ চন্দ্ৰ বসু নহয়, সকলো মানুহ আশুতোষ মুখাৰ্জী নহয়, সকলো মানুহ অন্নদাস শংকৰ ৰায় নহয়, সকলো মানুহ স্বামী বিবেকানন্দ নহয়। কিন্তু এই যিখিনিয়ে এনেকুৱা কৰি আছে, এইখিনিক তেওঁলোকক সজপথলৈ আনিবৰ কাৰণে বাঙালীখিনিৰ মাজত যিখিনি সুস্থ চিন্তা কৰা লোক আছে, সজ লোক আছে, সেইসকলে এটা বাট এটা দেখুৱাব লাগিব। এতিয়া চাওক আপুনি, এইটো এটা কথা ওলাইছিলে, মেহদী আলম বৰাই যিটো কথা কৈছিলে কমলাক্ষ দে পুৰকাষ্টৰ কথাটো কওঁতে, তেতিয়া তেওঁ এটা কথা কৈছিলে যে তেওঁতো সেইটো ব্যক্তিগত মতামত, সেইটো কংগ্ৰেছৰ ৰাজনীতি আমি বহুত বছৰ দেখি আহিছোঁ, বা অকল কংগ্ৰেছৰ নহয় বহুত দলৰ ৰাজনীতি, যে সেইটো তেওঁৰ ব্যক্তিগত মতামত। এজন মানে মূল কাৰ্যকৰ্তা, সভাপতি, তাৰ ঠিক তলতে কাৰ্যকৰী সভাপতি বা উপসভাপতি এজনে তেওঁৰ দলৰ আভ্যন্তৰীণ সভাত এই মন্তব্য দিয়া নাই, তেওঁ ৰাজহুৱাভাৱে জনমাধ্যমত দিছে, সেই কথাটো তাত তেওঁলোকে তেতিয়া যদি এইটো যুক্তি দিয়ে বা যি দলে নিদিয়ক, সকলো দলে এইটো কৰে যে সেইটো তেওঁৰ ব্যক্তিগত মতামত হ'ব লাগে। কিন্তু আমি বিশেষকৈ কংগ্ৰেছ দলৰ আৰু অন্যান্য দলৰ ক্ষেত্ৰতো এইটো দেখা গৈছে, আমি সদায় দেখি আহিছোঁ যে কথাটো এনেকুৱা, বিশেষকৈ কংগ্ৰেছত আজি যদি হিতেশ্বৰ শইকীয়া তাৰ সভাপতি আছিল কংগ্ৰেছ, মানে প্ৰদেশ কংগ্ৰেছৰ, বা তৰুণ গগৈ হওক বা ৰিপুণ বৰা হওক, বা এতিয়া আজিৰ তাৰিখত এই মুহূৰ্তত ভূপেন বৰাই একো কোৱা নাই, ভূপেন বৰাই এতিয়া ক'বলৈ বাকী আছে বুলি কৈছে, কিন্তু তেওঁলোকৰ কথাটো হৈছে যে কাছাৰ কংগ্ৰেছৰ ভিতৰত, কাছাৰ কংগ্ৰেছৰ বেলিকা, বৰাক কংগ্ৰেছৰ বেলিকা সদায় দৃষ্টিটো বেলেগ। সন্তোষ মোহন দেৱে, বিথিকা দেৱে, সুস্মিতা দেৱে, তেওঁলোকে কেতিয়াও গুৱাহাটীতো এষাৰ অসমীয়া কথা নকয়, আৰু তেওঁলোকৰ মনোবৃত্তি, সুস্মিতা দেৱটো কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ পৰা এতিয়া তৃণমূল কংগ্ৰেছলৈ গৈছে। কিন্তু মূল কথাটো হৈছে যে যেতিয়া কা বিৰোধী, এইটোক আকৌ বহুতে কা আন্দোলন বুলি কয়, আন্দোলনটো কা আন্দোলন নহয়, কা বিৰোধী আন্দোলন, এণ্টিকা যিটো আন্দোলন হৈছিলে, সেইখিনি সময়ত তেখেত যিখন সংসদীয় সমষ্টি বহিছিল, ৰাজেন্দ্ৰ আগৰৱালৰ বিৰোধী গামোচা ল'বলৈ অমান্য কৰিছিল, তেখেত কংগ্ৰেছৰ সদস্য হৈ গৈছে। আৰু তেতিয়া কংগ্ৰেছৰ যিটো আনুষ্ঠানিক স্থিতি আছিলে, যিটো অফিচিয়েল ষ্টেণ্ড বুলি কয়, কংগ্ৰেছৰ অফিচিয়েল ষ্টেণ্ড বা আনুষ্ঠানিক স্থিতিটো আছিলে কাৰ বিৰুদ্ধে। গতিকে কাৰ বিৰুদ্ধে কৈ পেলাই তেওঁ কিন্তু দৰাচলতে কাৰ সপক্ষে কৰি আছিল, হিন্দু বাঙালীসকলৰ কাৰণে সেই বিষয়টো। গতিকে তেওঁৰ বৰাকৰ বেলিকা কংগ্ৰেছৰ নীতিটো সদায় বেলেগ, আৰু কেৱল বৰাকৰ বেলিকা নহয়, যদি সেই তেনেকুৱা গোষ্ঠীৰ মানুহে কয়, তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ হ'লেও আপুনি দেখিব যে ডাক্তৰ অৰ্ধেন্দু দেই যিখিনি কথা কয়, সেইখিনিৰ কিন্তু হিতেশ্বৰ শইকীয়া হওক, তৰুণ গগৈ হওক বা ৰিপুণ বৰা হওক, তেওঁলোকে কেতিয়াও তাৰ বিৰোধিতা কৰা নাই, মানে এনেকুৱা স্থিতি। আৰু মই এটা কথা কওঁ, মনোৰম গগৈয়ে যিটো কথা কৈছিলে, মনোৰম গগৈয়ে কোৱা কথাটোত যে সকলো ভিন ভিন দলৰ কোন লোক ইয়াত আছে ঠিক নাই, এইটো উলিয়াব লাগিব, এইটো কথাটো অতি যুক্তিযুক্ত কথা এইফালৰ পৰা, যে আজি কোনো এটা দলকে, সকলো ৰাজনৈতিক দলৰে অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত এনেকুৱা স্থিতি যে আজিৰ তাৰিখত আপুনি ক'ব নোৱাৰে কোন ক'ত আছে। মোক যদি মই এতিয়া আপোনাৰ সময় নিবিচাৰোঁ, কিন্তু মই সময় ল'বলৈ হ'লে বাকী গোটেই সময়খিনি মই ইয়াৰ তালিকা এখন দিওঁতে যাব যে আজি অমুক দলত আছিলে, কালিলৈ তমুক দল, পৰহি তমুকত, এই ধৰণেৰে 6-7টা দল বাগৰা মানুহ মই ইমানেই তালিকা দিব পাৰিম যে আপোনাৰ সময় ইয়াতে শেষ হৈ যাব। সেইকাৰণে কৈছোঁ যে তেনেকুৱা ৰাজনৈতিকভাৱে কোনটো দলত কোন আছে, কেতিয়া ক'লৈ যাব, আৰু তাৰ ভিতৰত দলে হয়তো আনুষ্ঠানিকভাৱে ফৰ্মেলি কিবা এটা স্থিতি নল'লেও বা ল'লেও তাৰ ভিতৰতে প্ৰত্যেকটো দলতে এনেকুৱা মানুহ আছে যিবিলাক তাৰ ভিতৰৰ হয়তো শক্তি, যিবিলাকে এইটো এটা দলৰ ভিতৰৰ মানুহৰ লগত আন এটা দলৰ ভিতৰৰ মানুহৰ সংযোগ আছে। হয়, মই আকৌ চেষ্টা কৰিম আহিবলৈ আপোনাৰ কাষলৈ, যিহেতু অজয় দত্ত ডাঙৰীয়া আছে, মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। কথাটো হ'ল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালৰ পৰা আকৌ সিদিনা 2-3 গৰাকী ৰাজনীতিকে কথাবোৰ ক'লে। ইয়াৰ পূৰ্বে আমি কেইবাগৰাকী বুদ্ধিজীৱীকো পালোঁ, তেওঁলোকো আহিছিল আমাৰ অনুষ্ঠানলৈ, আৰু তেওঁলোকে গোটেই কথাখিনি ফঁহিয়াই সুন্দৰভাৱে বুজাই কৈছিল, সকলোকে এই বিষয়সমূহ তেওঁলোকক গভীৰতাৰে উপলব্ধি কৰিবলৈ আহ্বান জনাইছিল। শিলাদিত্যদেৱে কৈছে,
ইয়ালৈ অহা কটন বিশ্ববিদ্যালয়ৰ প্ৰশান্ত চক্ৰৱৰ্তীয়ে কৈছে, তেখেতৰ ফালৰ পৰাও আহ্বান সিদিনা তেখেতে ৰাখিছে। একেধৰণে আজি শিবু মিশ্ৰই কথা কৈছে, আমি দেখিছোঁ যিগৰাকী লামডিঙৰ বিধায়ক শিবু মিশ্ৰ তেখেতে কথা কৈছে, হোজাইৰ বিধায়কগৰাকীয়ে কথা কৈছে। সকলোৱে কিন্তু প্ৰদীপ দত্ত ৰয়ৰ ভাষ্যক সমগ্ৰ বঙালী সমাজৰ ভাষ্য বুলি মানি ল'বলৈ তেওঁলোকে সকলোকে নৎসাত কৰিবলৈ কৈছে, এই কথাখিনি নৎসাত কৰিবলৈ কৈছে। আৰু অসমীয়া ভাষী বাংলা ভাষী যিসকল অসমীয়া তেওঁলোকৰ যি সদ্ভাৱ সম্প্ৰীতি সেইখিনি আগুৱাই নিয়াৰ কথা কৈছে। এতিয়া মই যিহেতু আকৌ হয়তো যাবলৈ সময় নাপাম, আপোনাক সামগ্ৰিকভাৱে এই গোটেই বিষয়টোত কি কৰা উচিত হ'ব, কি পদক্ষেপ ল'লে উচিত হ'ব, বুদ্ধিজীৱীসকলৰ ভূমিকা হওক, অসম সাহিত্য সভাৰ ভূমিকা হওক বা বাকী যিসমূহ দল সংগঠন আছে এই সংগঠনসমূহৰ ভূমিকা হওক, আপুনি কি পৰামৰ্শ আগবঢ়াব? বৰুৱাদেৱ, মই কিন্তু ইয়াতে কোনো দল বা কোনো ৰাজনৈতিক দল বা কোনো সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে অহা নাই। মই এজন বৃহত্তৰ অসমীয়া সমাজৰ মই প্ৰতিনিধি। মই ৰাজনীতিৰ লগত সম্পৰ্ক বহুদিন নাই, মোৰ ট্ৰেড ইউনিয়নৰ লগত সম্পৰ্ক আছে, কাম কৰা মানুহখিনি, শ্ৰমিক শ্ৰেণী আৰু ৰাইজৰ লগত সম্পৰ্ক আছে। মই কিন্তু এটা কথা আপোনাক আশ্বস্ত কৰিব বিচাৰিছোঁ, এইটো গভীৰ ষড়যন্ত্ৰ। গগৈ ডাঙৰে যিটো কৈছে, মনোৰম গগৈ, মই তেওঁৰ লগত একমত, এইটো এটা গভীৰ ষড়যন্ত্ৰ। আৰু মই আগতেই কৈ গৈছিলোঁ, এইটো ষড়যন্ত্ৰ যিদিনা বাংলাদেশৰ মানে যেতিয়া ধাৰ্মিক সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি আছে, সেইটো সময়তেই এই প্ৰদীপ দত্তৰায় এণ্ড কোম্পানী হঠাৎ অসমীয়া বিৰোধী মন্তব্যটো কিয় কৰিলে? মই আৰু লগে লগে মমতা বেনাৰ্জী আহি পেলাই তেওঁ সুস্মিতা দেৱক লৈ যোৱাৰ পিছতে পৰিস্থিতি আৰু বেয়া হ'ল। আৰু আমাৰ অসম উপত্যকাৰ এজন সন্মানীয় নেতা তেওঁ বাৰে বাৰে গৈ মমতা বেনাৰ্জীক লগ ধৰিলে। গোটেইখিনি কথা কিন্তু মই অলপ বেলেগভাৱে চাই আছোঁ। কিন্তু মই আপোনাক আশ্বস্ত কৰিব বিচাৰিছোঁ, অসম উপত্যকাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী অসমীয়া বুলি আৰু বেলেগ আৰু নাই। 1960 অসম আৰু কিন্তু 2021 অসম এক নহয়। আপোনাৰ মোৰ অঞ্চলতে, মই পানবজাৰৰ মাজমজিয়া চহৰত থাকোঁ, মোৰ অঞ্চলত প্ৰায় প্ৰতিটো অসমীয়া ঘৰত এজন বঙালী জোঁৱাই বা বঙালী বোৱাৰী, প্ৰায়বোৰ বঙালী মানুহৰ ঘৰত এজনী অসমীয়া ছোৱালী বোৱাৰী হৈ আহিছে বা জোঁৱাইজন অসমীয়া। আজি সামাজিক এটা মিলন হৈ গৈছে কিন্তু। আৰু ভাষাটো এতিয়া বাংলা ভাষাৰ ওপৰত বা অসমীয়া ভাষাৰ মাধ্যমত স্কুলবিলাকৰ অৱস্থা অতি বেয়া, চবে ইংলিছ মিডিয়ামত পঢ়ে। কিন্তু গাঁৱৰ ফালে চব বাঙালী হিন্দু মই যিখিনি পাইছোঁ তেওঁলোক অসমীয়া হৈ গৈছে। মই মোৰ এটা বস্তু মই কওঁ যে যিটো হৈ আছে এইটো এটা গভীৰ ষড়যন্ত্ৰ, কিন্তু সেই পৰিস্থিতি আৰু নাই। বহুত চেষ্টা কৰিলোঁ, প্ৰদীপ দত্তৰায় আৰু তাৰ ভৱিষ্যত নাই। মানুহজন এটা হতাশ ৰাজনীতিকবিদ বুলি কওঁ মই। তেওঁ কোনোদিনেই নাছিলে, তেওঁ এটা কোঅৰ্ডিনেশ্যন কমিটিৰ কিবা চেয়াৰমেন আছিলে চেল্ফ টাইপ, আৰু আজি তেওঁ হঠাতে লিডাৰ হ'ব বিচাৰিছে। যেতিয়া মুকুল চাংমা গুচি গ'ল, আজি বহুতে উৎসাহিত হৈছে কংগ্ৰেছৰ পৰা। মোৰ বন্ধু মেহেদি আলম বৰা ইয়াতে আছে, তেওঁক মই এটা কথা ক'ব খুজিছোঁ যে ভাই সাৱধান হওক, আপুনি আমাৰ বহুদিনৰ পুৰণা সংগ্ৰামী বন্ধু। আপোনালোকৰ কমলাক্ষ পুৰকায়স্থ হয়তো কালি বা পৰহি এই একেই সুস্মিতা দেৱ আৰু মুকুল চাংমাৰ ৰাস্তাত তেওঁ মমতা বেনাৰ্জীৰ দলত যোগ দিব। যিদিনা মমতা বেনাৰ্জী অসমত হস্তক্ষেপ কৰিলে, সেইদিনাই মই মুখ্যমন্ত্ৰী মহোদয়ক এটা সুযোগত কৈছিলোঁ, এটা ভয়ানক পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰচেষ্টা হৈয়ে আছে। মই ৰাজ্যৰ ভিতৰত ঘূৰি থাকোঁ, আপুনি অলপ সাৱধান হ'ব, কাৰণ মমতা বেনাৰ্জী ইয়াতে এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিব। আৰু আছাম উপত্যকাত একেই প্ৰদীপ দত্তৰায়ৰ কাউণ্টাৰ পাৰ্টো কিন্তু আছামৰ ভিতৰত দেই, তেওঁলোকে এই সুযোগটো ল'ব বিচাৰিছে কিন্তু ল'ব নোৱাৰিব। এইকাৰণে প্ৰদীপ দত্তৰায় নিচিনা মানুহক এভইড কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে এজ এ ক্ৰিমিনেল। সেইকাৰণে আজি বঙালী সম্প্ৰদায় কি কৰে মই নকওঁ, বঙালী সম্প্ৰদায় বুলি অসমত মানে ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু নাই। উই আৰ ওৱান। আজি অসমীয়া ভাষা অসমৰ ৰাজ্য ভাষা নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এইটো সংযোগী ভাষা। সিদিনা আপুনি আচৰিত হ'ব দত্ত ডাঙৰীয়া, আপুনি আচৰিত হ'ব। আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা তেখেতক আমি প্ৰশ্ন কৰিলোঁ যে আপুনি কিয় অসমীয়া বিদ্বেষী এনেধৰণৰ মনোভাৱ পোষণ কৰি আছে আৰু অসমীয়া বেনাৰ হৰ্ডিং আঁতৰাবলৈ আপুনি কোন? তেখেতক প্ৰশ্ন কৰা হ'ল মুকলিকৈ, সমগ্ৰ ৰাজ্যৰ দৰ্শকে সেইখিনি প্ৰত্যক্ষ কৰিছে। তেতিয়া তেখেতে ক'লে যে বৰাকত বাংলা এৰি দিয়ক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বাংলা নোহোৱা কৰি দিয়ক, তাত বাংলা ভাষাৰ বিদ্যালয় বন্ধ কৰি দিয়ক, বাংলা ভাষাৰ স্কুল বন্ধ কৰি দিয়ক, কলেজ বন্ধ, এই ধৰণৰ কথা বতৰা আৰম্ভ হ'ল তেওঁৰ। এই ধৃষ্টতা তেওঁ প্ৰদৰ্শন কৰিছে। তেওঁ এতিয়া ৰাজনৈতিক
নাই এইটো ৰাজনৈতিক এটা ৰিহেবিলিটেশ্যনৰ কাৰণে তেওঁ এইটো যত্ন কৰি আছে তেওঁৰ জীৱন গুচি গ'ল তেওঁ আকৌ পোৱা নাই এতিয়া মমতা বেনাৰ্জী দয়াই যদি কিবা পায় কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ মই আজি কোৱাৰ সময় নাই আই ন' দ্য বেকগ্ৰাউণ্ড অফ মমতা বেনাৰ্জী 1975ত ইমাৰ্জেঞ্চি সময়ত তেওঁৰ যিটো ৰূপ মই তেওঁ সৰু ছোৱালী তেতিয়া তেওঁ কলেজীয়া ছোৱালী তেওঁ জয়প্ৰকাশ নাৰায়ণৰ গাড়ীত উঠি পেলাই নাচিছিলে দেই এই মানুহজনী এই আজি মানুহবিলাক নাইকিয়া হৈ গ'ল সুব্ৰত মুখাৰ্জী ঢুকালে প্ৰিয়ঞ্জন দাসে ঢুকালে আমি কলিকতাত গৈছিলোঁ জয়প্ৰকাশ মুভমেণ্টত জয়প্ৰকাশ নাৰায়ণ স্বয়ং আহিছিলে আমাৰ ইয়াৰ পৰা বিশ্ব গোস্বামী দেৱ গোলাপ বৰবৰা দেৱ দুলাল বৰুৱা দেৱ লগতে ময়ো গৈছিলোঁ আমি যোগ দিছিলোঁ সেই মিটিংখন ভাঙি দিয়া হৈছিলে প্ৰিয়ঞ্জন দাস মুন্সী আৰু সুব্ৰত মুখাৰ্জীৰ নেতৃত্বত ভাঙি গ'ল মিটিঙত আমি যেতিয়া কৰ্ডন কৰি পেলাই জয়প্ৰকাশ নাৰায়ণৰ নিচিনা মানুহক এটা গাড়ীত বহাই লৈ গাড়ীৰ ডিকিৰ ওপৰত উঠি ছালৰ ওপৰত উঠি পেলাই নাচিছিলে এজনী ছোৱালী আমি গম পালোঁ এই ছোৱালীজনীৰ নাম মমতা বেনাৰ্জী কিয়নে হঠাৎ সুব্ৰত মুখাৰ্জী ক'লে মমতা অনেক হয়েছে নেমে আয় তেতিয়া মই গম পালোঁ এইজনী মমতা এই মমতা আজিৰ এই মমতা তেওঁ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভা এৰিছিলে যে পশ্চিমবংগত অনুপ্ৰৱেশ হৈছে বুলি তাৰ বিৰোধিতা কৰি অনুপ্ৰৱেশ বন্ধ কৰিব লাগে আৰু আজি তেওঁ আকৌ পশ্চিমবংগত তেওঁ ৰোহিংগা ৰিফিউজি মানুহখিনিক আনি বসবাস কৰাই এইবাৰ নিৰ্বাচনত তেওঁলোকক ব্যৱহাৰ কৰিছে তেওঁ অসমত যিকোনো মুহূৰ্তত অসমীয়া বঙালী আৰু গণ্ডগোল লগাই দিব পাৰে আই এম ভেৰি মাছ আপুনি কৈছে যে এইটোত সজাগ হ'ব লাগিব চৰকাৰ সজাগ হ'ব লাগিব আপুনি সেইটোৱে কৈছে এইটো সজাগ হ'ব লাগিব কঠোৰ ব্যৱস্থা ল'ব লাগিব কিন্তু এইটো এটা কাউণ্টাৰ পাৰ্ট আৰু অসমৰ মানে বৃহত্তৰ অসমীয়া জাতি এতিয়া হৈ গৈছে এতিয়া মই আপোনাক আৰু এটা অনুৰোধ কৰোঁ এতিয়া বহুত কমিউনিটি ৰিপ্ৰেজেণ্ট কৰিব বাট অসমত মই এজন ব্যক্তিগতভাৱে ক'ব খুজিছোঁ অসমত অসমীয়া বঙালী বুলি কোনো বিভাজন নাই মানুহ সামাজিক মিলন হৈ গৈছে উই আৰ ওৱান একেবাৰে গতিকে এই যিটো পৰিৱেশ এইটো বিনষ্ট কৰাৰ বাবে কাকো যাতে আমি সুযোগ নিদিওঁ বিনষ্ট কৰিবলৈ যাতে কাকো সুযোগ নিদিওঁ সেইটোৱে মূল কথা হ'বলৈ মই আপোনাক ধন্যবাদ জনাইছোঁ মই মেধি আলম বৰা ডাঙৰীয়া সময় যিহেতু কম তথাপিতো কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে তাৰ মাজত মই আমাৰ মনলৈ প্ৰশ্ন আহিছে যে কমলাক্ষ দে পুৰকায়স্থৰ যিটো ভূমিকা সুস্মিতা দেৱৰ দৰেই লগা হৈছে অকণমান কথা বতৰা আওভাওবোৰ কমলাক্ষ দেৱ পুৰকায়স্থৰ গোটেই কথাখিনিৰ ওপৰত আমাৰ দলৰ মাজত আলোচনা হ'ব কিন্তু ইতিমধ্যে সভাপতি ভূপেন বৰা ডাঙৰীয়াই বৰাকৰ এই ভাষাৰ ইছ্যু আৰু মানে প্ৰদীপ দত্ত ৰয়ৰ যিটো ভাষ্য এই সম্পৰ্কত তেওঁ স্পষ্ট মতামত আগবঢ়াইছে যে কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ আৰু দ্বিতীয়তে মই ছাৰে এটা কথা কৈ গ'ল যে তেওঁ কংগ্ৰেছৰ সদস্য আছিলে তেওঁ কংগ্ৰেছ ত্যাগ কৰি কিন্তু পিছত বিজেপি দলত যোগদান কৰি তেওঁ বিজেপি দলৰ বিষয়ববীয়া আছিলে গতিকে প্ৰদীপ দত্ত ৰয়ৰ সম্পৰ্কত কোন দলৰ কি কথা এই কথা বতৰাবিলাক আজিৰ তাৰিখত আমি ভাবোঁ যে তেওঁ দলতকৈও মানে তেওঁ মানে এটা উগ্ৰ বঙালী জাতীয়তাবাদী মনোভাৱ আছে যিটোৰ কাৰণে তেওঁলোকে এই কথাটো বৰাগৰ পৰা তেওঁলোকে কৈ দিব পাৰে কিন্তু অসমৰ যিসকল বঙালী মানুহ আমি দেখিছোঁ আজি অজয় দাই যিখিনি কথা ক'লে কিমান আদৰণীয় কথা সঁচাকৈ ঠিক তেনেকুৱা অসমৰ যিখন সমাজ আছে এই সমাজত কিন্তু অসমীয়া বঙালীৰ প্ৰভেদটো আঁতৰি গৈছে গতিকে নতুনকৈ সৃষ্টি কৰিব গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰদীপ দত্তৰ সৈতে বৰাগৰ পৰা কিবা এটা চিঞৰি দিলেই গোটেই অসমৰ বঙালী ৰাইজক আমি সাঙুৰি ল'ব নাপায় সেইটো সঁচা কথা সেইটো আমি কৈ আহিছোঁ আৰু দ্বিতীয়তে ক'ৰবাত নহয় ক'ৰবাত একাংশ লোক সকলোৰে থাকে অনুগামী দ্বিতীয়তে মই আৰু এটা কথা কৈছোঁ অসমীয়া ভাষা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি যিখিনি যাৱতীয় কাম কাজ কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু বৰ্তমানৰ চৰকাৰখনৰ ভূমিকাটো কিছু মানে আপত্তিজনক ঠিক আছে সেই কথা সময় যিহেতু চাব লাগিব মই দিগন্ত কলিতা তেখেতে ক'লে কেইবাটাও কথা মই আপোনাৰ ওচৰলৈ আহিছোঁ সময়ো কম কথাটো এনেকুৱা আজি এই বিষয় লৈ পেলাই আমি ইতিমধ্যে আমি কৈছোঁৱে যে এই বৰ অসমখনক বিভাজন কৰাৰ কোনো ইয়াত মাজত থাকিব নালাগে আৰু যোনে এইবিলাক কামত এনেকুৱা ধৰণৰ বিভাজন সৃষ্টি কৰিব তেওঁলোকৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে লৈছে আমাৰ কথা আমি সকলোৱে মিলি অসমখন গঢ়াৰ সপোন দেখিছোঁ আৰু আমি অসমখন উন্নতিৰ পথে যোৱাৰ আমি চেষ্টা কৰিছোঁ মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে মোৰ এটাই দায়িত্ব যে অসমত থকা সকলো ভাষালম্বী ব্যক্তিসকলক লগত লৈ অসমখন উন্নতি হ'ব লাগে সেইটোৱে কমলাক্ষৰ ভূমিকাটোক মই আপোনাক সুধিব খুজিম কাৰণ আমি মন কৰিছোঁ সুস্মিতা দেৱৰ যিটো স্থিতি আছিলে যে কা বিৰোধী গামোচাখন য'ত কা তেওঁলোকে পূৰণ চিন দি যিটো কৰিছিল শিৱসাগৰৰ যিখন সভাত ৰাহুল গান্ধী থকা অৱস্থাটো তেখেতে সেই গামোচা নল'লে কা বিৰোধী গামোচা তাৰপিছত আমি দেখিলোঁ তেখেতৰ গোটেই নিৰ্বাচনোত্তৰ যিখিনি
বহুখিনি কথা বতৰা তাৰপিছত তেওঁ TMCত যোগদান কৰিলে গতিকে কমলাক্ষ সেই গতিলৈ গৈ আছে যেন অনুভৱ হয় নেকি আজি সেনেকুৱা এটা আমাৰ মোৰ মনত ভাৱ হৈছে যে তেওঁ কিবা এটা সেনেকুৱা ইংগিত দিছে নেকি নাজানো তেওঁৰ কি ব্যক্তিগত মন্তব্য কিন্তু কংগ্ৰেছৰ সভাপতিৰ এটা মন্তব্য তেওঁৰ এটা মন্তব্য তেওঁ পূৰ্বতেও দেখিছোঁ মই সেইকাৰণে কৈছোঁ যে কংগ্ৰেছ দলটোৱে প্ৰথমে নিজৰ স্থিতি স্পষ্ট কৰক যে কি কৰিবলৈ গৈ আছে ঠিক আছে আমাৰ স্থিতি স্পষ্ট সভাপতিয়ে কোৱা কথাখিনিয়ে শেষ কথা সভাপতিয়ে মূল কিন্তু কাৰ্যকৰী সভাপতিয়ে পৃথক বিষয়টো দলৰ মাজত আলোচনা হৈছে সেইকাৰণে আলোচনা হৈছে আজি গোটেই ঘটনাটো ঘটিছে সময় একেবাৰে কম মই অকণমান সময়ৰ কাৰণে শিবু মিশ্ৰ যিগৰাকী লামডিঙৰ বিধায়ক কি কৈছিল প্ৰদীপ দত্তৰ প্ৰসংগত মই অকণমান দেখুৱাই ল'ব খুজিছোঁ অকণমান অসমৰ বৰাক হোক ব্ৰহ্মপুত্ৰ ভেলী বেংগলী মানুহ হিন্দু বেংগলী মানুহ তেওঁ কণ্ট্ৰেক্ট দিয়া নাই ঠিকা দিয়া নাই তেওঁকে বহুত ভাল অভিজ্ঞ আমাৰ সমাজত মানুহ আছে তো মই কেতিয়াবা ডাউট লাগে তেওঁক DNA টেষ্ট কৰিব লাগে সঁচাকৈ তেওঁ টেটলৈ দত্তৰে হয় নে বেলেগ হয় মোৰ ডাউট লাগে চাওক মই বিলং কৰোঁ বেংগলী অসম আমাৰ মাতৃভূমি মই অসমীয়া হয় কিন্তু তাৰ কাৰণে তেওঁ যোনটো মন্তব্য কৰিছে যে বৰাক ভেলীত অসমীয়া পোষ্টাৰ বেনাৰ বা এইবিলাক হ'ব নোৱাৰে বুলি এতিয়াতো মানে মেণ্টেলি ডিষ্টাৰ্ব বুলি মই কওঁ সকলো সেইটো কৈ আছে কিন্তু কথাটো হ'ল তেওঁ সিদিনা আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়তো উপদ্ৰৱ কৰিছে সাংবাদিকৰ কেমেৰা কাঢ়ি লৈছে এইবোৰ কথা বতৰাবোৰ হৈ আছে তেখেতক বহুতে মানসিক বিকাৰগ্ৰস্ত বুলিও ক'ব খোজে যে কি নহওক সেই কথাখিনি আমি নাজানো কিন্তু কথাটো হ'ল যে আজি তেওঁৰ জামিন নহ'ল জামিন আবেদনো নাকচ কৰা হৈছে মনোৰম গগৈ আৰু সময় নাপাম শেষত আপুনি কি ক'ব গোটেই বিষয়টোত চাওক মই ইতিমধ্যে এই গোটেই প্ৰসংগটোৰ বিষয়ে যিখিনি ক'ব লগা আছে কৈছোঁ এতিয়া ইয়াতে এটা কথা ক'ব খুজিছোঁ মই যে আমাৰ অসমীয়া ভাষীসকল বা অসমৰ থলুৱা লোকসকল বা বড়ো ভাষীসকল কাৰ্বি ভাষীসকল বা অন্যান্য জনগোষ্ঠীয় ভাষা কোৱা মানুহসকল তেওঁলোকে অসমত নিজৰ ভাষা সংস্কৃতিৰ সুৰক্ষা যদি তেওঁলোকে নাপায় তেওঁলোকে যদি এইখিনি যদি তেওঁলোকে এটা ইয়াৰ পৰাই তেওঁলোকক যদি বহিষ্কাৰ কৰাৰ অপচেষ্টা চলে তেতিয়াহ'লে ইয়াত প্ৰতিৰোধ হ'ব বিভিন্ন ধৰণে মানুহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কিন্তু মোৰ সকলোকে অনুৰোধ যাতে এই যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰতিৰোধ কৰিব এইটো যাতে সাম্প্ৰদায়িক ৰূপ যাতে নাপায় এইটো আমাৰ স্বকীয় ভাষা সংস্কৃতি আমি নিজক জাতি হিচাপে ৰক্ষা কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে আজি অসমীয়া ভাষা যিটো দেৱেন্দ্ৰ ছাৰে ইতিহাস কমতে কৈ গৈছে যে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিব লাগে যদি অসমতে কৰিব লাগিব অসমীয়া ভাষা সুৰক্ষা অসমত হ'ব লাগিব অসমীয়া সংস্কৃতিৰ সুৰক্ষা অসমীয়া জাতিৰ সুৰক্ষা অসমত হ'ব লাগিব যি দলৰে চৰকাৰ নাথাকক কিয় তেওঁলোকৰ এইটো দায়িত্ব আৰু তেওঁলোকে অসমীয়া ভাষীৰ লগতে অসমবাসী সকলো থলুৱা জনগোষ্ঠীক তেওঁলোকে ভাষা সাহিত্য সংস্কৃতি আৰু অৰ্থনীতি এই গোটেইবিলাকত সুৰক্ষা প্ৰদান কৰিব লাগিব মই ধন্যবাদ জনাইছোঁ মনোৰম গগৈ ডাঙৰীয়া ধন্যবাদ মই যিহেতু সময় শেষ হৈছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱেন্দ্ৰ দত্ত ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ পদ্মশ্ৰী অজয় দত্ত ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মেহদী আলম বৰা আৰু মনোৰম গগৈ ডাঙৰীয়াৰ লগতে দিগন্ত কলিতা ডাঙৰীয়া মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা বিষয় আমি আজি আলোচনা কৰিছোঁ এই বিষয়টো আপোনালোকে গম পাইছে যে এই বিষয়টো যদি আলোচনা আজি নকৰোঁ যদি এই কথাবোৰ আমি সকলোৰে দৃষ্টিগোচৰ নকৰোঁ চৰকাৰৰে হওক জনসাধাৰণৰে হওক আমি দায়বদ্ধ এটা সংবাদ মাধ্যম হিচাপে এই কথাখিনি আপোনালোকক জনাই আহিছোঁ পূৰ্বেও জনাইছোঁ আৰু আপোনালোকেও নিশ্চয় দেখিছে যে আমাৰ অনুষ্ঠান হওক বাতৰিৰ যি প্ৰভাৱ তাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰদীপ দত্ত ৰয়ক আৰক্ষীয়ে কাছাৰ আৰক্ষীয়ে যি সোপাঢিলা নীতি গ্ৰহণ কৰিছিল তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'ল বিষয়টো আৰু যথেষ্ট কঠোৰ এটা ব্যৱস্থা ল'বলৈ নিৰ্দেশ জাৰি কৰা হ'ল এতিয়া কথা হৈছে যে বৰাকত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে তাৰ 3খন জিলাত তাত থাকক তাত কোনো ক'বলগীয়া নাই কোনেও আপত্তিও কৰিব নোৱাৰে আৰু সামগ্ৰিকভাৱে অসমৰ জনতাই এই আইনখনক সন্মান জনাই আহিছে কিন্তু প্ৰদীপ দত্ত ৰয় বা আন একাংশই যি ধৰণৰ তেওঁলোকে বলপূৰ্বকভাৱে অসমীয়া ভাষা তাৰ পৰা নোহোৱা কৰিব খুজিছে অসমীয়া ছাইনবোৰ্ড হৰ্ডিং ইত্যাদি তেওঁলোকৰ নিৰ্দেশত আঁতৰিছে ৰাতিৰ ভিতৰত এই কথাবোৰ কিয় হ'বলৈ পাইছে কাৰ ভূমিকা ইয়াত আছে কোনে সাৰ পানী যোগাইছে কমলাক্ষদেৱ পুৰকায়স্থই হওক বা বাকীসকলেও ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে মৌনভাৱে সমৰ্থন যি জনাই আহিছিল তাৰ বহিঃপ্ৰকাশ আজি ঘটিছে নেকি এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে মমতা বেনাৰ্জীৰ TMCক
ইয়াত ৰঙা দলিচা পাৰি দিয়াৰ কাৰণে সেই পৰিৱেশ ৰচনাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি এই ধৰণৰ বহু কথা অনাগত সময়ত আলোচনা হ'ব কিন্তু আমি এটাই কথা কওঁ এই যিখন পোষ্টাৰ আপোনালোকে এই মুহূৰ্তত দেখি আছে যিখন পোষ্টাৰ আজি প্ৰচাৰ কৰা হৈছে হোৱাটছএপৰ জৰিয়তে এইখনে এটা ভুল বাৰ্তা সমগ্ৰ দেশত দিবলৈ গৈ আছে সেই কথাখিনি উদ্বেগজনক সেই কথাখিনি চিন্তাজনক ইয়াত বাংলা ভাষা কোনো অসমীয়া অপমান কৰা নাই কিন্তু অসমীয়া ভাষাক বাৰম্বাৰ অপমান কৰা মানুহবোৰে এই ধৰণৰ প্ৰচাৰ এটা চলাই আছে অপপ্ৰচাৰ এটা চলাই আছে যাৰ বিৰুদ্ধে অসমীয়াই মাৰ বান্ধি থিয় দিবৰ সময় হ'ল কিন্তু এই গোটেই কথাখিনি আগবঢ়াওঁতে যাতে মনোৰম গগৈ কোৱাৰ ধৰণে আমি যাতে গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু কাৰো প্ৰতি অপমান অৱজ্ঞাসূচক মন্তব্য ইত্যাদি নকৰোঁ সেইখিনিৰ প্ৰতি গুৰুত্ব দি গণতান্ত্ৰিকভাৱে ন্যায়সংগতভাৱে আগবঢ়াৰ পোষকতা সকলোৱে নিশ্চয় কৰিব এই আশাৰে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত